নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে DY 365 ৰ বিশেষ অনুষ্ঠান স্পষ্টবাদ আজিৰ পৰা দুটা বছৰ পূৰ্বে প্ৰায় দুটা বছৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিয়ে অসমত নিৰ্বাচনী যুদ্ধত পদাৰ্পণ কৰাৰ সময়ত ঘনে ঘনে কৈছিল দ্বিতীয় খৰাইঘাটৰ ৰণৰ বাবে সাজু হ'ব লাগে দ্বিতীয় খৰাইঘাটৰ ৰণৰ কথা কোৱাৰ লগে মানুহৰ প্ৰশ্ন আহিছিল যে এই খৰাইঘাটৰ ৰণ কাৰ এই খৰাইঘাটৰ ৰণ আছিল বিদেশী আগ্ৰাসনৰ বিৰুদ্ধে লাচিত বৰফুকনে যুদ্ধ কৰিছিল আৰু তেওঁলোকে কাৰ্যত বুজাব বিচাৰিছিল যে সমগ্ৰ ৰাজ্যত বিদেশী আগ্ৰাসন হৈছে সেই আগ্ৰাসন প্ৰতিৰোধ কৰাৰ বাবে এতিয়া খৰাইঘাটৰ দ্বিতীয়খন ৰণ আৰম্ভ কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছিল সমগ্ৰ অসমৰ ৰাইজ আবেগিক হৈ পৰিছিল সমগ্ৰ ৰাইজে ইস্যুটো জোৰ দিছিল আৰু সেই সূত্ৰে বিজেপিয়ে অভাৱনীয় হাৰত বিজয়ী হৈ ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছিল কিন্তু দুটা বছৰৰ পিছত এক বিৰল ঘটনা সংঘটিত হ'ল যে হিন্দু নাগৰিকত্বৰ বিধেয়ক যিখন নাগৰিক সংগঠনী বিধেয়কখন উত্থাপন হ'ল তাৰ শুনানি আৰম্ভ হ'ল এইখন অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত আজি আৰু কাইলৈ পৰলৈ বৰাক উপত্যকাত হ'ব শুনানিৰ বিষয়বস্তু যে বাংলাদেশক আমি ৰাখিম নে নাৰাখিম এইখন অসম যিখন অসমত অসম আন্দোলন হৈ গৈছিল এইখন অসম যিখন অসমত 800ৰো অধিক শ্বহীদ হৈছিল বাংলাদেশক খেদিবৰ বাবে সেইখন অসমত যুটীয় সংসদীয় পৰিষদৰ সদস্য আহি পেলাই প্ৰশ্ন কৰিবলৈ গ'ল বিভিন্ন সময়ত আমি বাংলাদেশক ৰাখিম নে নাৰাখিম আৰু কোন বাংলাদেশী অসম চুক্তিৰ 1971 চনৰ আগৰ পিছৰ কথা নহয় যে এতিয়া আজিৰ বাংলাদেশক আমি ৰাখিম নে নাৰাখিম তাক লৈ শুনানি ল'বলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হ'ল তাৎপৰ্যপূৰ্ণ কথা যে দ্বিতীয় খৰাইঘাটৰ ৰণ বিজেপি আৰম্ভ কৰিম বুলি কৈছিল যদিও আজি দ্বিতীয় খৰাইঘাটৰ ৰণ আৰম্ভ কৰিলে অসমৰ জনতাই আজি খানাপাৰাত এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত যেতিয়া শুনানি অনুষ্ঠিত হৈছিল সেই সময়ত এক অকল্পনীয় দৃশ্য দেখা গৈছিল বৃহৎ সংখ্যক লোকে হাতত বেনাৰ পোষ্টাৰ লৈ শাৰী পাতি আহি সাক্ষ্যদান কৰিছিল আৰু তেওঁলোকে বিৰোধিতা কৰিছিল যে আমি হিন্দু নাগৰিকক বাংলাদেশী নাগৰিকক হিন্দু নাগৰিকত্ব দিয়াৰ আমি পক্ষপাতি নহয় ইয়াৰ লগে লগে প্ৰশ্ন আহি পৰিছিল যে ক'ত গ'ল এইখন চৰকাৰে যিখন চৰকাৰে এটা সময়ত জাতি মাটি ভীতিৰ কথা কৈছিল কাৰ্যত সেয়া জাতি মাটি ফাঁকিলৈ পৰিণত হ'ল নেকি জাতি মাটি ভেটি কাৰ্যত জাতি মাটি ফাঁকিলৈ পৰিণত হ'ল নেকি এই প্ৰশ্ন আজি অসমবাসীয়ে উত্থাপন কৰিছে চৰকাৰৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ প্ৰশ্নটো আহিছে অসম গণ পৰিষদ যি অসম গণ পৰিষদ বিজেপিৰ লগত আছে আৰু বিজেপিৰ মিত্ৰদল হিচাপে আছে আজিৰ তাৰিখত যিটো তাৰিখত অসমলৈ যুটীয় সংসদীয় কমিটি আহি হিন্দু বাংলাদেশক ৰাখিম নে নাৰাখিম মানুহক প্ৰশ্ন কৰিছিল সেই দিনটোতে আচলতে অসম গণ পৰিষদে বিজেপিৰ সৈতে সম্পৰ্ক ছিন্ন কৰাটো প্ৰয়োজন আছিল নেকি এই প্ৰশ্ন এইভাবে হৈছে ইয়াৰ পিছত এই কমিটিয়ে হয়তো ক'ব যে হিন্দু বাংলাদেশক ৰাখিব লাগিব হিন্দু বাংলাদেশী শৰণাৰ্থীৰ মৰ্যাদা দিয়া হ'ব লোকসভাত এই বিষয়ে উত্থাপন হ'ব লোকসভাত যেতিয়া এই বিষয়টো উত্থাপন হ'ব অসম গণ পৰিষদৰ কৰণীয় একোৱেই নাথাকিব কাৰণ লোকসভাত অসম গণ পৰিষদৰ এজনো সাংসদ নাই ইয়াৰ পিছত ৰাজ্যসভালৈ যাব ৰাজ্যসভাতো অসম গণ পৰিষদৰ ক'বলগীয়া একোৱেই নাথাকিব কিন্তু ৰাজ্যসভাতো অসম গণ পৰিষদৰ এজনো নাই অসম গণ পৰিষদৰ কৰণীয় কাম আছিল আজিৰ দিনটোতেই কেৱল এখন স্মাৰক পত্ৰ দি কেমেৰাৰ সন্মুখতে আমি ইয়াৰ বিৰোধিতা কৰিছোঁ বুলি ক'লেই নহয় আজিৰ তাৰিখত বিৰোধিতা কৰি পেলাই তেওঁলোকে দেখুৱাব লাগিছিল যে কাৰ্যত তেওঁলোকে বিজেপিৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিছে মন্ত্ৰিত্ব ত্যাগ কৰাৰ সাহস গোটাব লাগিছিল অসম গণ পৰিষদৰ নেতৃত্বই যিটো অসমৰ ৰাইজে বিচাৰিছিল ইয়াৰ পিছতো তেওঁলোকে কৈছে যিদিনা বিধেয়কখন গৃহীত হ'ব সেইদিনাহে তেওঁলোকে বোলে সম্পৰ্ক ছিন্ন কৰিব ইয়াৰ উদ্দেশ্য কি তাৰমানে বিধেয়কখন গৃহীত হ'বনে নাই কেতিয়া বিধেয়কখন গৃহীত বিজেপিৰ মূল উদ্দেশ্য কি বিজেপিয়ে সঁচাই ভাবিছেনে হিন্দু বাংলাদেশীক শৰণাৰ্থীৰ মৰ্যাদা দিব পৰা যাব নে এক নাটক এই সমগ্ৰ ঘটনা তন্নকৈ প্ৰতিটো বিষয়ে আপোনালোকক ব্যাখ্যা আগবঢ়াম স্পষ্টবাদ অনুষ্ঠানত আমি পুনৰ কৈছোঁ আমি আলোচনা কৰি আছোঁ জাতি মাটি আৰু ফাঁকিৰ কথা আমি এই সমগ্ৰ বিষয়ে দেখুৱাম বিভিন্ন তথ্য কিন্তু প্ৰথমে আমাৰ অতিথিসকলক চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ লগত কংগ্ৰেছৰ প্ৰতিনিধিত্ব আছে চেয়াৰমেন আলী ডাঙৰীয়া কংগ্ৰেছৰ MLA বিজেপিৰ পৰা আছে ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া আমাৰ লগত আছে অসম গণ পৰিষদৰ বিৰাজ শৰ্মা ডাঙৰীয়া আছিল অসম চুক্তিৰ স্বাক্ষৰকাৰী আজি তেখেতে লগ ধৰিছে আমাৰ লগত আছে অধিবক্তা কমল নাৰায়ণ চৌধুৰী উচ্চতম ন্যায়ালয়ত যি গোচৰ চলি আছে NRCৰ গোচৰ বা এই সংক্ৰান্ত যি চলি গোচৰত কমল নাৰায়ণ চৌধুৰী আছিল আৰু কমল নাৰায়ণ চৌধুৰীয়ে আজি নিজৰ বক্তব্য আগবঢ়াইছিল এই সমগ্ৰ বিষয়ত বিতংভাৱে কথা পাতিম আৰু লগতে আমি দেখুৱাম যে আচলতে প্ৰকৃততে এয়া এখন নাটক নেকি এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু মই প্ৰথমেই আৰম্ভ কৰিব বিচাৰিছোঁ ৰামকৃষ্ণ ঘোষৰ ফালৰ পৰা যে তাৎপৰ্যপূৰ্ণভাৱে অসমবাসীৰ ভাষা যি আশ্চৰ্যজনক ঘটনা যি অসমবাসীক অসম আন্দোলন কৰিছিল বিদেশী খেদিবলৈ আন্দোলন কৰিছিল সেই অসমবাসী সেইখন অসমত যুটীয়া সংসদীয় সমিতিয়ে এতিয়া অসমবাসীক প্ৰশ্ন কৰিছে যে হিন্দু বাংলাদেশীক আমি ৰাখিম নে নাৰাখিম কি কয় নমস্কাৰ মই আজি আপোনাৰ চেনেলৰ মাধ্যমেৰে গোটেই অসমৰ ৰাইজক এটা মেছেজ দিব খুজিছোঁ সেইটো হ'ল কি বিভিন্ন দল সংগঠনে
হিন্দু বাংলাদেশীলৈ যেনে ধৰণৰ অপপ্ৰচাৰ চলাইছে তাত যাব নালাগে কাৰণ মই কিছুমান কথা ইয়াতে ক'ব খোজো যেটো তথ্যভিত্তিক হ'ব তথ্যৰ ওপৰত যাব লাগে মোৰ সহযোগীসকলক মই এটা কথা ক'ব খোজো আপোনালোকে হিন্দু মুছলিম বা থলুৱা এনে ধৰণৰ কিছুমান সাম্প্ৰদায়িক হেৰিৰ ভিত্তিত আপোনালোকে নাযাব কাৰণ হিন্দু বাংলাদেশীৰ কথাটো যেতিয়া আহে খালি হিন্দু বাংলাদেশীৰ কথাটো কিয় আহে যেতিয়া এই এমেন্ডমেন্টৰ কথা কোৱা হৈছে সিটিজেনশিপ এক্টৰ কথা ইয়াত আফগানিস্তান পাকিস্তান আৰু বাংলাদেশ এই তিনটা দেশৰ কথা কোৱা হৈছে আৰু এই তিনটা দেশত আৰু ধৰ্মাৱলম্বী মানুহ খুমোৱা হৈছে খ্ৰীষ্টান আছে বৌদ্ধ আছে এনে ধৰণৰ আৰু কিছুমান ধৰ্মাৱলম্বী মানুহৰ জৈন আছে আৰু কিছুমান সৰু সৰু জনগোষ্ঠীও আছে অসমৰ তাতে পৰি আছে তেখেতসকলৰ কথাও কোৱা হৈছে এক দুই নম্বৰ কথা হ'ল কি যে আপোনালোকে এটা কথা মই টিভিত দেখিছোঁ পত্ৰ পত্ৰিকা দিছে অসমৰ বহুত ডাঙৰ ডাঙৰ ছাত্ৰ আন্দোলনৰ লগত জড়িত বা আছুৰ লগত জড়িত হৈ থকা কিছুমান ডাঙৰ নেতাই কৈছে বা অখিল গগৈৰ নিচিনা এজন মানুহেও কৈছে তেখেতেও কৈছে কি যে এই বিলখন যদি পাছ হৈ যায় তেতিয়াহ'লে কি হ'ব যে বাংলাদেশৰ পৰা 1,20 লাখ মানুহ আহি যাব হিন্দু বাংলাদেশ এইটো অপপ্ৰচাৰ আৰু ভুৱা গোটেই অসমৰ মানুহ এটা ভুৱা এটা বাতৰি দি অসমৰ পৰিস্থিতি মই পুৰাটো কৈ লওঁ পৰিস্থিতিটো বেয়া কৰিবৰ কাৰণে অসমৰ স্থিতিটো বেয়া কৰি দিবৰ কাৰণে মূল ইস্যুটো বেয়া কৰি দিবৰ কাৰণে এনে ধৰণৰ প্ৰচেছ চলাইছে আৰু মোৰ আচৰিত লাগিছে যে আছুৰ নিচিনা এটা আছুৰ নিচিনা এটা সংগঠনৰ পৰা মই কৈ আছো 1,20 লাখ কৈছে আছুৱে আৰু অখিল গগৈ কৈছে 1,80 লক্ষ যদি তেনেকুৱা হয় তেতিয়াহ'লে হিন্দু বাংলাদেশীসকলে দেখোন বেলেগ এটা ষ্টেটে ডিমাণ্ড কৰি বেলেগ এটা ষ্টেটে কৰিব পাৰে তো এনে ধৰণৰ অপপ্ৰচাৰ কিয় চলাইছে অসমত এটা এনে ধৰণৰ এটা সেনচিটিভ ইস্যু এনে ধৰণৰ এই বিধেয়কখন হ'লে ইয়াত বাংলাদেশৰ পৰা হিন্দু বাঙালী আহিব পাৰিব নে নাই বাংলাদেশৰ পৰা বিহেভ কেনেকৈ আহিব তাত লিখা আছে আপোনালোকে যদি এমেণ্ডমেণ্টটো যায় তাতে চাব যে আপোনাৰ 31 ডিচেম্বৰ 2014 লৈকে যিসকল হিন্দু বাংলাদেশী বা আৰু অন্য ধৰ্মাৱলম্বী মানুহবিলাকে আহিছে অসমত তেখেতসকলে যে মিনিমাম 7 বছৰ ইয়াতে আছে তেতিয়াহ'লে তেখেতসকলে এপ্লাই কৰিব পাৰে চিটিজেনশ্বিপৰ কাৰণে কিন্তু কোৱা হৈছে কি যে এইটো পাছ হ'লে বাংলাদেশী হিন্দুৰ বাংলাদেশৰ পৰা হিন্দুবিলাক অহা আৰম্ভ কৰিব এইটো অপপ্ৰচাৰ নহয় জানো কিয় কৈ আছে ঠিক আছে আৰু এটা কথা যে আপুনি চাব যিটো সময়ত যিসকলে কৈছিলে যে আছুৰ নিচিনা আন্দোলনক কৈছিলে যে পিকনিক খোৱা পাৰ্টি পিকনিক খোৱা অৰ্গেনাইজেশ্যন সেই মানুহবিলাকৰ লগত আজি আছুৰ লগত বহিছে মই ভালেই পাইছোঁ আছাম একৰ্ডক সমৰ্থন কৰিছে তেখেতসকলে এটা আমি ভালো পাইছোঁ এইটো এটা শুভ লক্ষণ এইবিলাক সাইড আমি চাব লাগে যে যিবিলাক মানুহ অসম আন্দোলনৰ বিৰোধিতা কৰিছিলে যিবিলাক মানুহ আসাম একৰ্ডৰ বিৰোধিতা কৰিছিলে তেখেতসকলে আজি আছুৰ লগত বহি মিটিং পাতে এটা আসাম একৰ্ডৰ বিৰোধিতা বহুতে কৰিছিলে 1971 হ'ব না লাগে বহুতে 51 কথা কৈছিল আপোনালোকৰ নেতা হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ সময়ত জোৰহাটত গৈ ঘোষণা কৰিছিল যে বিজেপি আহিলে মই 1951 হোৱাটো বিচাৰো কিন্তু এতিয়া 1951 71 কথাটো বাদেই এটা হিন্দু বাংলাদেশ এতিয়া হয় হিন্দু বাংলাদেশটো আপোনালোকে শৰণাৰ্থীৰ মৰ্যাদা দিব বুলাইছে তাক লৈ প্ৰশ্ন আহিছে যেতিয়া একৰ্ডটো হৈ গ'ল একৰ্ডটো 71 পৰা হৈ গ'ল তো কোনে কি কৈছে এইবিলাকত আমি যাম মূল কথাটো হ'ল তো তেতিয়ালৈ কংগ্ৰেছও কৈছিলে যে আমি 66 টো দি দিলো আপোনালোকে মানি লওক আছুৱে তেতিয়া কিয় মানি লোৱা নাছিলে ঠিক আছে আছুৱে কি তেতিয়া কিয় মানি লোৱা নাছিলে মানিব লাগিছিল সেমান ডাঙৰীয়া যে কি কয় যে হিন্দু বা এয়া বাৰে বাৰে বিজেপিৰ প্ৰতিনিধিয়ে কৈছে ইয়াত অসমৰ কোনো ক্ষতি নহয় একে আশাৰে ক'ব খোজোঁ যে হিন্দু কি বিদেশী নাগৰিকত্ব বিধেয়কখন যদি পাৰিত হয় আৰু যিটো হ'বলৈ গৈ আছে বুলি পূৰ্বানুমান কৰিব পাৰি তেতিয়াহ'লে এয়া অসমীয়া ভাষা অসমীয়া জাতিটোৰ কাৰণে এটা সাংঘাতিক ডিজাষ্টাৰাছ হ'ব যথেষ্ট ক্ষতিৰ সন্মুখীন হ'ব কাৰণ এই বিধেয়কখনত তেখেতে কোৱাৰ দৰে 31/12/2014 তাত ক্লিয়াৰলি মই এতিয়াও চাই আহিছোঁ লিখা আছে যে যিসকল আফগানিস্তান বাংলাদেশ বা পাকিস্তানৰ যিসকল মাইনৰিটি ৰিলিজিয়াছ মাইনৰিটি যিসকল আহিব তেওঁলোক অবৈধ অনুপ্ৰৱেশকাৰী হিচাপে গণ্য নহ'ব এইটো কথাহে আছে আৰু এটা কথা তাত আছে যিটো ফৰেইনাৰ্ছ অৰ্ডাৰ যিটো এমেণ্ডমেণ্ট কৰিলে 2015 চনত আৰু যিটো পাছপৰ্ট এক্ট এমেণ্ডমেণ্ট কৰিলে তাত কোৱা হৈছে যে তেওঁলোকক যিটো ডকুমেণ্ট তথ্যপাতি নোহোৱাৰ কাৰণে যিটো পাৰ্চিকিউশ্যন যিটো হাৰাশাস্তি সেইটো বন্ধ মানে তথ্যপাতি নাথাকিলেও তেওঁলোকক কোনো ধৰণৰ হাৰাশাস্তি কৰা নহ'ব ইয়ে
এটা মানে এইটোকে সূচায় প্ৰথম কিন্তু কথা হ'ল অসমত এইটো execute কৰা হোৱা নাই। অসমত এইটো execute কৰা হোৱা নাই, যিবিলাক হোৱা নাই, এইটোৰ ওপৰত ক'ব আপোনাৰ নালাগে পাল মই কৰিলে ভাবোঁ। ক'ব, আপুনি পাল কৰিলে ক'ব, মোৰ মতামতটো দিব দিয়ক। প্ৰথম কথা হ'ল ৭১ চনৰ ২৫ মাৰ্চৰ পৰা আজিলৈ যিমানখিনি অবৈধভাৱে হিন্দুৱে হওক মুছলমানেই হওক যিসকল আহিছে তাৰে নন মুছলিম যিখিনি মানুহ আছে তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰা হ'ব। ২ নম্বৰ, আজিৰ পিছৰ পৰাও যিখিনি আহিব তেওঁলোকৰ তথ্য পাতি নথকাৰ অজুহাতত কিন্তু তেওঁলোকক কোনো ধৰণৰ পাৰ্চিকিউশ্যন কৰিব নোৱাৰিব, কোনো ধৰণৰ হাৰাশাস্তি কৰিব নোৱাৰিব। আজিৰ পৰাও যিসকল আহিব তেওঁলোকে ৬ বছৰ থকাৰ প্ৰমাণ পত্ৰ দিয়াৰ পিছত তেওঁলোকে নাগৰিকত্ব পাব। গতিকে এইটোৱে এটা সময়ত এটা প্ৰথম ইয়াৰ ৰিপাৰকাশ্যন হ'ব যে যিটো অসম চুক্তি হৈছিলে ১৯৮৫ চনত, এই ৬ বছৰীয়া আন্দোলন আৰু অসম চুক্তিক নস্যাৎ কৰিব। ভাষা আন্দোলন ঠিক আছে, মই কেনেকৈ একমত হ'ম? তেখেতে কিছুমান কথা কৈ আছে যিবিলাক মানে জাষ্ট ডাইভাৰ্ট কৰিব খুজিছে। কথাটো হ'ল কি, চাওক যে হিন্দু বাংলাদেশী বুলি কোনো কথা নহয়, যে দ'জ হু আৰ মানে মাইনৰিটি ফ্ৰম আফগানিস্তান, পাকিস্তান, বাংলাদেশ। কথাটো হ'ল তেখেতসকলেতো তাত ধৰ্মীয়ভাৱে অত্যাচাৰ কৰা হয়, আৰু এইটো আমাৰ ভাৰতৰ এটা নেশ্যনেল কৰ্তব্য। এই কথাটো আমি ভাৰতীয় হিচাপে মানিব লাগে নে নাই, এইটো হিন্দু মুছলিমৰ কথা নহয়। আজি তেখেতকে মই কৈছোঁ যে বাংলাদেশৰ হিন্দুবিলাক কি অত্যাচাৰিত হোৱা নাই নেকি? তাত এটা সময়ত ইমান জনসংখ্যা আছিলে, আজি তাত হিন্দু বাংলাদেশে ইমান কমি তলত কেনেকৈ আহিছে? তাৰ মানে অত্যাচাৰ হয়, এইটো অত্যাচাৰ হয়। তো তেখেতসকলকতো চেল্টাৰ দিব লাগিব। আৰু এটা ইয়াতে কথা মই আৰু এটা কথা ক'ব খোজোঁ, শুনক, যিবিলাক হিন্দু বাংলাদেশীৰ কথা কোৱা হয় এনেধৰণে এটা ইম্প্ৰেশ্যন হৈ গ'ল যে হিন্দু বাংলাদেশে লাখে লাখে কোটি কোটি, আপোনালোকে মই এটা প্ৰুফ দিছোঁ আপোনাৰ লগত যে লাখে লাখে কোটি কোটি নহয়। আপোনালোকে যেতিয়া হেৰি দেখুৱাই দিয়ে যে হিন্দু বাংলাদেশী লাখে লাখে কোটি কোটি আৰু বেকড্ৰপত কি দিয়ে লুংগি আৰু টুপি, আপোনালোকে হিন্দু বাংলাদেশী দেখাই দিব নোৱাৰে কিয়? ছত্ৰ কোনে অধিকাৰ কৰিছে? ছত্ৰ কোনে দখল কৰিছে অসমত? মাটি কোনে দখল কৰিছে? চৰ অঞ্চল কোনে দখল কৰিছে? হিন্দু বাংলাদেশী দেখাই দিব পাৰিব আপোনালোকে? দেখাব নোৱাৰে। এক নম্বৰ, মই আৰু এটা কথা কওঁ, 64ত পাৰ্লিয়ামেণ্টৰ মই ৰেকৰ্ড আনিছোঁ, মই আজি দেখাব পাৰোঁ যে আমি এটা কথা কওঁ যে হিন্দু বাংলাদেশী লাখে লাখে আহিছে। সেই সময়ত আমাৰ ৰিহাবিলিটেশ্যন মিনিষ্ট্ৰী বুলি এটা ডিপাৰ্টমেণ্ট আছে, আপোনালোকে পাহৰিছে ইতিমধ্যে, সেইটো আছিলে। সেই ডিপাৰ্টমেণ্টৰ কাম আছিলে কি, যে সেই সময়ত বাংলাদেশত যিবিলাক হিন্দুবিলাকক অত্যাচাৰ কৰা হৈছিলে তেখেতসকলে আহি আছিলে, আৰু গোটেই ভাৰতত একমত হিচাপে গোটেই ভাৰতত 76 লৈকে চলি আছিলে। তো তেখেতসকলক ল'ব নালাগে নেকি? এটা সময়তো ভাৰতৰ গভৰ্ণমেণ্ট, ভাৰত চৰকাৰে এইটো ডিচিশ্যন লৈছিলে। প্ৰথম কথাটো হ'ল যদি হিন্দু বাংলাদেশী অহাই নাই বা অহাৰ সম্ভাৱনাই নাই, তেনে ক্ষেত্ৰত তেখেতসকলে ৭১ বাদ দি ৫১লৈ আপোনালোকে দেখাই দিয়ক না, ধৰাটো পৰে বাংলাদেশী মুছলমান সকলে ধৰা পৰে না। যদি হিন্দু বাংলাদেশী দেখাই দিয়ক, আমি গোটেই অসমবাসীয়ে যিটো মানি লৈছে এইটো আমি কৈ আছো, দেখাব নোৱাৰে। বুজিব লাগিব, যদি হিন্দু বাংলাদেশী অহাই নাই, সেইটো ঠিক নহয়। যদি হিন্দু বাংলাদেশী দুইফালে কথা কি আজিৰ দিনত একফালে ক'ব অসমৰ ৰাইজ আৰু ভাৰতৰ ৰাইজ নাহে, আনফালে ক'ব আপোনালোকে ৭১ নহয় ২০১৪ ফৰ হোম ইউ আৰ কনচাৰ্ন, আপোনালোকে কাৰ কাৰণে ইমান উদ্বিগ্ন? যদি হিন্দু বাংলাদেশী অহাই নাই, আপোনালোকে ৫১ ধৰক, ৫১ ধৰক, কংগ্ৰেছৰ ভিতৰত ডিভিজন নাই। কংগ্ৰেছে এটা পক্ষ কৈছে হিন্দু বাংলাদেশী এমেণ্ডমেণ্ট মানিব লাগে, আৰু এটা কৈছে যে মানিব নালাগে। ঠিক আছে, মই এতিয়া ৰামকৃষ্ণ ঘোষ, ৰামকৃষ্ণ ঘোষ, ৰামকৃষ্ণ ঘোষ, শ্যামালালী, ৰামকৃষ্ণ ঘোষ, শ্যামালালী, ৰামকৃষ্ণ ঘোষ, শ্যামালালী, ৰামকৃষ্ণ ঘোষ, তত্ত্বহীন কথাবিলাক ৰামকৃষ্ণ ঘোষ, শ্যামালালী, আজিৰ দিনত ৰামকৃষ্ণ ঘোষ, আজিৰ দিনত ৰামকৃষ্ণ ঘোষ, ৰামকৃষ্ণ ঘোষ, ঠিক আছে, ৰামকৃষ্ণ ঘোষ, শ্যামালালী, অসমত শ্যামালালী, ৰামকৃষ্ণ ঘোষ, ৰামকৃষ্ণ ঘোষ, এক মিনিট, শ্যামালালী, এক মিনিট, ৰামকৃষ্ণ ঘোষ, শ্যামালালী, এক মিনিট, আপোনালোকৰ কথা কোনেও শুনা নাই, এক মিনিট,
এক মিনিট গ'লে শুনা নাই এটা কথা হিন্দু বাংলাদেশী আছে নে মুছলমান বাংলাদেশী আছে কি আছে সেয়া চাবলৈ NRC চলি আছে NRC চলি থকাৰ মাজত কি দৰকাৰ এখন সংসদীয় কমিটি এলাই আহিবলৈ NRCক তেনেহ'লে বুঢ়া আঙুলি দেখুওৱা নাইনে NRC সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত চলি থকা মাজত কিয় আহিব লাগিছিল যেতিয়া সংসদীয় কমিটি মই যাম মই আপোনাৰ যাম প্ৰশ্নটো কৈছে মই ক'ব দিও কথাটো মই যাম আপোনাৰ যাম আৰু এজন অতিথি আছে আমাৰ লগত আছে তেখেত হৈছে আলফাৰ আলোচনা সাধাৰণ সম্পাদক অনুপ চেতিয়া আলোচনালৈ আপোনাক বহুত বহুত স্বাগতম অনুপ চেতিয়া আপোনালোকে আজি স্থিতি স্পষ্ট কৰিছে যে কিন্তু আপুনি আলোচনাপন্থী আলফা হিচাপে নহয় খিলঞ্জীয়া অসমীয়াৰ প্ৰতিনিধি হিচাপে গৈ অনুপ চেতিয়া আজি স্থিতি স্পষ্ট কৰিছে লগে লগে প্ৰশ্ন আহিছে যে আলোচনাপন্থী আলফা যি অসমৰ স্বাধীনতাৰ কাৰণে মাত মাতিছিল আপোনালোকৰ নেতৃত্ব আচলতে মূল বিষয়টোৰ পৰা আঁতৰি আহিলে নেকি কেৱল অকল আপুনি কিয় আগবাঢ়ি যাবলগীয়া হ'ল আপোনাৰ স্থিতি কি চাওক প্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিখিনি কথা কৈ আহিছে ইতিমধ্যেই ৰামকৃষ্ণ ঘোষ তাৰপিছত কিবা দত্ত বুলি এজন তেওঁলোকৰ মই অৱশ্যে প্ৰতিচ্ছবিটো দেখা নাই মই তেখেতসকলক চিনি নাপাওঁ তেখেতসকলকো আদৰণি জনাইছোঁ যি কি নহওক প্ৰথম কথা হ'ল যে আলোচনাৰ প্ৰতি আলফা বুলি নহয় সংযুক্ত এতিয়া অসমত দুটা সংগঠনে আছে এটা হ'ল সংযুক্ত মুক্তি বাহিনী অসম আৰু এটা হ'ল সংযুক্ত মুক্তি বাহিনী স্বাধীন গতিকে আমি সংযুক্ত মুক্তি বাহিনী অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ আজি যেহেতু আমাৰ সংযুক্ত মুক্তি বাহিনী অসম বৰ্তমান চিজ ফায়াৰত আছে গতিকে তাত কিছু নিয়ম নীতি মানি চলিবলগীয়া হয় গতিকে তেওঁলোকে যিসকলে আজি আগবাঢ়ি অহা নাই তেওঁলোকে সেই নিয়ম নীতি যদি ভংগ কৰিলে কিবা ক্ষতি হ'ব নেকি সেই কাৰণে তেওঁলোকে চিন্তিত তেওঁলোক অহা নাই কিন্তু এটা কথা ঠিক আমি যিখন পুৰণা জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি আছিল যিখনৰ চেয়াৰমেন সিং আছিল তেওঁলৈ আমাৰ সংযুক্ত মুক্তি বাহিনী অসমৰ তৰফৰ পৰা আমি এখন প্ৰতিবাদ পত্ৰ প্ৰেৰণ কৰিছিলোঁ হিন্দু বাংলাদেশী নাগৰিকক যাতে অসমত মানে যিখন বিধেয়ক আনিছে সেই বিধেয়কখন যাতে গ্ৰহণ নকৰে তাৰ বাবে আমি সংযুক্ত মুক্তি বাহিনী অসমৰ তৰফৰ পৰা এটা প্ৰতিবাদ জনাইছিলোঁ আৰু যিহেতু আমি নৰ্থ ইষ্ট ইণ্ডিজিনাছ পিপুলছ ফৰাম বনাইছোঁ খিলঞ্জীয়া মঞ্চ অসম আমি গঠন কৰিছোঁ তাৰ পৰা মই প্ৰতিনিধিত্ব কৰিছিলোঁ আজি কিন্তু মোৰ বক্তব্য সংযুক্ত মুক্তি বাহিনী অসম হিচাপে মই বক্তব্য ৰাখিছোঁ কোনো ঠাইত কাৰণ মই মানুহজন একেই কিন্তু সংযুক্ত মুক্তি বাহিনী অসমৰ বক্তব্য কি তেওঁলোকে যিহেতু ইতিমধ্যেই আমাৰ দলৰ তৰফৰ পৰা এখন প্ৰতিবাদ আমি জনাইছোঁ গতিকে সংযুক্ত মুক্তি বাহিনী অসমৰ কোনোবাই যদি বিৰুদ্ধাচৰণ কৰে যে মানে এই বিধেয়কখনৰ পক্ষত যদি কোনোৱে যাব কেতিয়াও সেইটো যাব নোৱাৰে কাৰণ অসমৰ ৰাইজক অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীক বাদ দি সংযুক্ত মুক্তি বাহিনী অসম টিকি থাকিব নোৱাৰে গতিকে সংযুক্ত মুক্তি মানে আজি আপুনি কৈছে যে যদি এই বিধেয়কখন গৃহীত হয় আকৌ 80-90 দশকৰ নিচিনা পৰিস্থিতি হ'ব বহু যুৱকে হাতত বন্দুক লৈ পুনৰ হাবিলৈ সোমাই যাব এনে পৰিস্থিতি আশংকা আপুনি কিয় কৰিছে এই কাৰণে কৰিছোঁ আজি ধৰক এই এজনে কৈছে আপোনালোকৰ এজনে কি ঘোষ নে কি তেওঁ এজনে ক'লে ৰামকৃষ্ণ ঘোষ তেওঁ কৈছে যে বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ হৈ আছে মই 18 বছৰ বাংলাদেশ জেলত আছিলোঁ তাৰ আগৰ পৰা 1995 চনৰ পৰা মই পাৰ্মানেণ্ট আছিলোঁ তাত কোনো হিন্দু নাগৰিকৰ ওপৰত তেনেকুৱা ধৰণৰ অত্যাচাৰ হোৱা নাই কোনো ঠাইত চুকে কাণে কিছু কোনো ঠাইত চুকে কাণে হৈছে এইটো তথ্যৰ ওপৰত নহয় আপোনালোকে ক'লে নহ'ব তাত কিছুমান হিন্দু মানুহবিলাকে তেওঁলোকে নিজৰ মাটিখিনি 4জন 5জনক বিক্ৰী কৰে মুছলমানৰ ওপৰত বিক্ৰী কৰে তেওঁলোকে আপুনি শুনক মোক ক'বলৈ দিয়ক আপুনি ক'লে নহ'ব মই নিজে দেখিছোঁ তাত হিন্দু মানুহে তেওঁলোকৰ মাটি বাৰী কিনি 10জনক 15জনক বিক্ৰী কৰি পেলাই এফালে পলাই গুচি আহে মনে গুচি আহে তেতিয়াহ'লে বাকী সেই মুছলমানখিনিৰ মাজত এটা দ্বন্দ্ব লগাই দিয়ে দ্বন্দ্ব লগোৱাৰ ফলতে এটা প্ৰতিক্ৰিয়া সৃষ্টি হয় বাকী হিন্দুসকলৰ ওপৰত আক্ৰমণ কৰে এইটো হিন্দুসকলৰ গাতো দুখ আছে আজি ধৰক আজি এই যে আওয়ামী লীগ চৰকাৰ অহাৰ পিছত আপুনি চাওক গোটেইবিলাক SP থানাৰ OC সব হিন্দু মানুহ বহুত হিন্দু অফিচাৰ আছে মই এটা কথা কওঁ বাংলাদেশত অসমত বা ভাৰততকৈ সহজে ধনী হ'ব পৰা যায় তাত হিন্দুৱে হওক মুছলমানে হওক যথেষ্ট মানুহখিনি ভালকৈ আছে আপোনালোকে এইবিলাক বিভাজন আনিবলৈ চেষ্টা নকৰিব আপোনালোকে এইবিলাক বিভাজন আনিবলৈ গৈ বাংলাদেশত যিখিনি হিন্দু আছে সেইখিনি মানুহকো অত্যাচাৰ হ'ব আপোনাৰ এটা মন্তব্য এইটো তাৰ বাহিৰে একো নহয়
আমাৰ Fact মন্তব্য আপুনি এই মানি ল'ব লাগে। সঁচা কথা, এইটো সঁচা কথা। আপোনালোকে সঁচা কথা এইবিলাক কেনেকে আপুনি তথ্য আপোনালোকে দিয়ক ঠিক না। আছে, আপুনি তথ্যৰ ভিত্তিত কওক আপুনি। আপুনি এটা কথা কৈছে যে ইয়ালে বাংলাদেশী অনুপ্ৰৱেশ, হিন্দু অনুপ্ৰৱেশ হোৱা নাই, তেতিয়াহ'লে আপোনালোকে কান্দিছে কেলে? কিহৰ ভিত্তিত আপোনালোকে কান্দিছে না? কান্দিছে আপোনালোকে কেলে? কৈ আছে, যদি আপোনালোকে কৈ আমি আছে, কান্দা নাই, আমি কৈছো যে আমিতো কান্দা নাই, আমি দেখাই কৈছো দিয়ক। হিন্দু হওক বাংলাদেশী অসমৰ হওক, কোনো হিন্দু অনুপ্ৰৱেশ বাংলাদেশী হওক আমি মানি যিটো কৈছে নলওঁ। আপোনালোকে দেখাই দিয়ক। যদি আমি কৈছো, আমি স্পষ্টভাৱে কৈছো, আপোনালোকে দেখাই দিব হিন্দু পাৰে হওক না। মুছলমানে হওক, যদিও কোনোবা হিন্দু অনুপ্ৰৱেশ মুছলিমৰ কৰে, কথাটো আপোনালোকে আনিছে। যদি আৰু অনুপ্ৰৱেশ হিন্দু হোৱা নাই ভাৰতৰ- আপোনালোকে কান্দিছে কেলে? ঠিক আছে, ঠিক অনুপ চেতিয়া যদি আপোনালোকে ভাৰতৰ- অনুপ্ৰৱেশ হোৱা নাই বুলি কৈছে, আপোনালোকে ভাৰতৰ কান্দিছে কেলে? কৰ্তব্য। সেইটো কওক। ৰামকৃষ্ণ ঘোষ, অনুপ চেতিয়া, মই হিন্দুবিলাকৰ ৰামকৃষ্ণ ঘোষ, protection দিয়া ৰামকৃষ্ণ ভাৰতৰ ঘোষ, কৰ্তব্য। ৰামকৃষ্ণ ঘোষ, যেনেকা ইজৰাইলত ৰামকৃষ্ণ ঘোষ, জিউজবিলাকে গোটেই ৱৰ্ল্ডত জিউজ য'তে ৰামকৃষ্ণ থাকক ঘোষ। তেখেতসকলে ইজৰাইলৰ ৰামকৃষ্ণ citizen ঘোষ। হয়। আৰে বাদ দিয়ক, আপোনালোকে এইটো এই আপোনাৰ হিন্দু কথা না। কমিউনিটিবিলাক আপুনি ক'তো বাদ মিলিব দিয়ক। নোৱাৰে, সংস্কৃতিৰ লগত মিলিব নোৱাৰে। ৰামকৃষ্ণ ঘোষ, অসমীয়া সংস্কৃতিৰ লগত মিলিব অনুপ নোৱাৰে, চেতিয়া, এক অসমৰ মিনিট। লগত মিলিব নোৱাৰে। চেতিয়া নাগৰি এক মিনিট। আপোনালোকে চেতিয়া নাগৰি এক মিনিট। জাতিদ্ৰোহী। চেতিয়া এক মিনিট। ৰামকৃষ্ণ ঘোষ, আপোনালোকে ৰামকৃষ্ণ হেৰি ঘোষ, আপুনি মোক প্ৰমাণ দিয়ক যে হিন্দু বাংলাদেশী তাক হিন্দু নাগৰিকক তাত বাংলাদেশত মাৰপিট কৰা হয়। আপুনি এটা তথ্য দিয়কচোন ইয়াত। বিভিন্ন ধৰণৰ তথ্য আছে। আপোনাৰ আপোনালোকে প্ৰধানমন্ত্ৰী গুগলত মোদী বাৰে বাৰে যাই থাকে, এবাৰ কিয় নগ'লে? আপোনালোকে গুগলত যাওক, অঁ। গুগলত যাওক, গুগলত গ'লে লিখক। গুগলত আৰে গ'লে গুগলত যাওক, আপুনি গুগলত কওক গ'লে না দেশৰ এতিয়া। প্ৰথম প্ৰধানমন্ত্ৰী আপুনি কওক। কিমান তথ্য লাগে? নহয় নহয়, গুগলত গ'লেতো দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেখুৱাই দিয়ে। কিমান নহয়, তথ্য লাগে? নহয়, আপোনালোকে নহয়, কৈছে, নহয়, open। আৰে এনে কথা এবাৰ ক'লে এবাৰ হ'ব নে? এবাৰ ক'ত ক'ত কৈছে? গুগলত ক'লে গ'লে- কৈছো, শুনক। নাই, 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 এক মিনিট। বাংলাদেশত কৰিছিলে। বাংলাদেশত এবাৰ পাকিস্তানত প্ৰতিবাদ কৰিছিলে। হিন্দুবিলাকক অত্যাচাৰ কৰা নাই। আপোনালোকে কোনে কয় কয়? নাই, 4 বছৰ এক মিনিট, ক'লে নহ'ব এক নহয়। মিনিট, এক মিনিট, এক মিনিট, কিহৰ ভিত্তিত এক কয় মিনিট, আপোনালোকে? অত্যাচাৰী অনুপ চেতিয়া, তাতে। অনুপ চেতিয়া, এক আৰু মিনিট। সিহঁতক protection দিয়া ৰামকৃষ্ণ দায়িত্ব ঘোষ, ভাৰত ৰামকৃষ্ণ গভৰ্ণমেণ্টৰ ঘোষ, আৰু ভাৰত এক মিনিট, গভৰ্ণমেণ্টে কৰি আছে। যুক্তিত যোৱা ভাল, আমি যুক্তিত যোৱা সেইটোৱে ভাল, কৈছো মই। যুক্তিত যোৱা ভাল। বাংলাদেশত তাত বাংলাদেশত 4 হিন্দু বছৰ এক মিনিট, আপোনালোকে এক মিনিট, নহ'ব। বাংলাদেশত হিন্দুক মাৰপিট কৰিছে, অত্যাচাৰ কৰিছে, গুগলত চাৰ্চ কৰি পোৱা যায়। গুগলত চাৰ্চ কৰিলে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন বুলি ক'লেও নৰেন্দ্ৰ মোদী পোৱা যায়। গতিকে গুগলৰ চাৰ্চটো একো ডাঙৰ চাৰ্চ নহয়, একো ডাঙৰ চাৰ্চ নহয়। কিন্তু বাস্তৱ প্ৰশ্নটো হৈছে গুগলৰ চাৰ্চৰ প্ৰশ্ন নহয়। এখন প্ৰধানমন্ত্ৰী মোদীৰ লগত ইমান বাংলাদেশৰ সুসম্পৰ্ক, ঘনে ঘনে শ্বেখ হাছিনাক লগ পাই কিয় এবাৰ ক'ব নোৱাৰে নেকি যাতে আমাৰ মানুহক কিয় অত্যাচাৰ কৰিছে? এবাৰতো প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা বা বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ফালৰ পৰা আমি এবাৰ শুনা নগ'লোঁ। যি কি নহওক, আমাৰ লগত বিৰাজ শৰ্মা আছে, মই অনুপ চেতিয়া আপোনাৰ লগত যাম। বিৰাজ শৰ্মাৰে মানে আপুনি চুক্তি স্বাক্ষৰকাৰী প্ৰথমজন ব্যক্তি আছিল। আজি যুটীয়া সংসদীয় কমিটিৰ ওচৰত প্ৰথম সাক্ষৰদান আপুনি কৰিছিল। আচ্ছা শুনক, অতনু ভূঞা ডাঙৰীয়া, মই এটা কথা, আপুনি মোক প্ৰশ্ন এটা কৰিছিলে হয় যে মই কিয় আজি বক্তব্যখিনি কৈছোঁ, এইখিনি মোক ক'বলৈ দিয়ক। হয়, মই যাম আপোনাৰ ওচৰলৈ। চেতিয়া ডাঙৰীয়া, মই যাম আপোনাৰ ওচৰলৈ। আপুনি অনুগ্ৰহ কৰি দিয়ক, আপোনাৰ ওচৰলৈ গৈ আছোঁ। আপুনি থাকিব, আপোনাৰ ওচৰলৈ যাম। বিৰাজ শৰ্মা ডাঙৰীয়া, আজি কেনেকুৱা লাগিল যে আপুনি এটা অসম চুক্তি কৰিলে, কৰি এদিন চুক্তিত স্বাক্ষৰ কৰিলে, স্বাক্ষৰ কাৰণে বিৰাট ফূৰ্তি কৰিলে যে বিদেশী পৰা হৈ গ'ল ব্যক্তি বছৰ ৭১। আজি সেইজন মানুহে আকৌ যুটীয়া সংসদীয় কমিটিৰ ওচৰত গৈ পেলাই কৈছে যে নাই, আমি আৰু এতিয়া বাংলাদেশীক ৰাখিব নোখোজোঁ। আজি আপোনাৰ মনটো বেয়া লাগিছিলে, ভাল লাগিছে আচলতে ক'বলৈ গ'লে। এনে পৰিস্থিতিৰ সন্মুখীন হৈছে আপুনি, দেই ভাবি নহয়, কথাটো এনেকুৱা যে সেই সময়ত এখন চুক্তি হৈছিলে, দীঘলীয়া এটা আন্দোলন। এই আন্দোলনটো ইমান দীঘলীয়া আৰু ইমান ডাঙৰ আন্দোলন আছিলে, ভাৰতবৰ্ষত এনেকুৱা আন্দোলন হোৱা নাই। অসমৰ ৰাইজ জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে উবুৰি খাই পৰিছিলে যে সঁচাকৈ অসমখনত যিটো অত্যাচাৰ, যিটো গণ্ডগোল চলি আছে, বাংলাদেশে হওক নাইবা আন ওচৰৰ কাণ্ট্ৰিবিলাকৰ পৰা আপোনাৰ ধৰ্মীয় সংখ্যালঘু মানুহবিলাকে আহি নাইবা বেলেগ ফৰেইনাৰ আহি পেলাই যি ইয়াত অত্যাচাৰ কৰি আছে, তাৰ এটা নিষ্পত্তি হ'ব লাগে। আৰু সেইটো ধৰা পৰিছিল। শেষত গৈ পেলাই দীঘলীয়া এটা আন্দোলনৰ পিছত চুক্তি এখন হৈছিল। ঠিক। আৰু আমি হৈছোঁ কি চুক্তিৰ কনচাৰ্ণ, মই চুক্তিখনৰ কনচাৰ্ণ। চুক্তিখনত কি আছিলে? সেই চুক্তিখনত আছে যে 71লৈকে মানুহ আমি ৰাখিছোঁ, যথেষ্ট মানুহ আমি ৰাখিছোঁ। তেতিয়াই ইমান মানুহ ৰাখিছোঁ যে ইমান মানুহ এখন ৰাজ্যত ইমান মানুহ কেতিয়াও ৰখা নাযায়। তথাপিতো আমি এটা ছেটেলমেণ্টৰ কাৰণে 71 চনৰ ভিতৰৰ মানুহখিনি আমি ৰাখিলোঁ। কিন্তু 71 চনৰ পিছৰ মানুহখিনি আমি কোনো ধৰণৰ কম্প্ৰমাইজ আমি নকৰোঁ আৰু ভৱিষ্যতলৈ নকৰোঁ। আজি কি ক'লে আপোনালোকে? নাই, আজি সেইখিনি কথাই কৈছোঁ যে আপোনালোকে যি উদ্দেশ্য লৈ ইয়াত আহিছে, এটা কথা আপোনালোকে জানিব যে 71 চনৰ পিছৰ মানুহ আমি এজনো ৰাখিব নোৱাৰোঁ। ঠিক, আমি নোৱাৰিম। সেইখিনি কৈ পেলাই আপোনালোকে চুক্তি স্বাক্ষৰকাৰী হিচাপে দায়িত্ব শেষ কৰিলে। কিন্তু আপোনালোকৰ অসম গণ পৰিষদৰ নেতৃত্বই আজিৰ তাৰিখত নিয়মতে বিজেপিৰ সৈতে মিত্ৰতা ছিন্ন কৰিব লাগিছিল, বিজেপিৰ মন্ত্ৰীত্ব ত্যাগ কৰিব লাগিছিল। কাৰণ তেওঁলোকৰ অসমলৈ আহি এতিয়া বাংলাদেশী ৰাখিব লাগে নে তাক লৈ শুনানি গ্ৰহণ কৰিলে তাতকৈ লজ্জাৰ কথা। অসম গণ পৰিষদৰ কাৰণে একো হ'ব নহয়, বেলেগৰ কথা নকওঁ। নহয়, কথাটো এনেকুৱা হৈছে যে আমাৰ দলৰ এটা সিদ্ধান্ত আছে
দলত আলোচনা হৈছে। কি সিদ্ধান্ত আছে? যেতিয়া তেওঁলোকে এই বিলখন হেৰি কৰিব লগে লগে আমাৰ মানুহে তাত নাথাকিব। কি কৰিব আপোনালোকৰ উদ্দেশ্য কি সেয়া আমি আপোনালোকক কিছু সময়ৰ পিছত দেখুৱাম। অসম গণ পৰিষদৰ উদ্দেশ্য কি, কেতিয়া বিলখন গৃহীত হ'ব তেতিয়া অসম গণ পৰিষদ গুচি যাব, গোটেই নাটকখন আমি আপোনালোকক বুজাম। এডভোকেট কমল নাৰায়ণ চৌধুৰী আছে। চৌধুৰী ডাঙৰ আপোনালোকে নাটকৰ কথাটো নাটকৰ কথাটো নাই, এইটো এটা বাস্তৱ কথা, ঠিক ঠিক চব দেখা দেখি কথা। আজি যিমান স্পষ্টভাৱে এতিয়া এই বিধেয়কখন হৈ যোৱাৰ পিছত এই কমিটিখনে যুটীয়া সংসদীয় কমিটিখনে এই বিধেয়কখন ক'লে যে হয় হিন্দু বাংলাদেশীক আমি ৰাখিম, তেতিয়া আপোনালোকে মন্ত্ৰীত্ব এৰিব নেকি? নেৰে? নাই নাই নাই, আমাৰ দলৰ যিটো সিদ্ধান্ত আছে সেই সিদ্ধান্তটোৱে আমি পালন কৰিব। সেই দলৰ সিদ্ধান্তটোৱে আমাৰ অসমৰ ৰাজ্যক আভুৱা ভাৰি আছে, আমি সেইটো ক'ব বিচাৰিছোঁ। না আভুৱা ভৰি থকা নাই, আজি কোনো ভৰি থকা নাই। নহয়, কালি যদি যুটীয়া সংসদীয় কমিটিয়ে কয় যে হয় আমি হিন্দু বাংলাদেশ তেতিয়া আপোনালোকে ঠিক আছে লোকসভাত যদি ৰাখে, ৰাখি যদি পাছ হয় তেতিয়া অসম গণ পৰিষদে মিত্ৰতা ছিঙি নকৰে। ৰাজ্যখন আছে নহয়, নাই ৰাজ্যখন হোৱা নাই, ৰাজ্যখন উত্তীৰ্ণ হ'ব লাগিব, তাৰপিছত অসম গণ পৰিষদে ক'ব যে নাই এতিয়া আমি নকৰোঁ। কিন্তু লোকসভাত যদি উঠে অসম গণ পৰিষদৰ এটাও MP নাই যে লোকসভাত বিৰোধিতা কৰিব। ৰাজ্যসভাত যদি উঠে অসম গণ পৰিষদৰ এটাও MP নাই তাৰ বিৰোধিতা কৰিব। অসম গণ পৰিষদে যি কৰিব লাগিছিল আজি শেষ দিন আছিল, তেওঁলোকৰ কৰিবলগীয়া কাম শেষ হৈ গ'ল। সম্পৰ্ক আজি আলোচনা আৰম্ভ হৈছে, ইয়াৰ পিছত আপোনালোকে কি কৰিব পাৰিব? আজি আৰম্ভ হৈছে। এডভোকেট কমল নাৰায়ণ চৌধুৰী, যে আপুনি অসম চুক্তিক লৈ পেলাই উচ্চতম ন্যায়ালয়ত আপোনালোকে দাবী কৰিছিল যে 71 নহয় ভিত্তিবৰ্ষ আমি আগুৱাই দিব লাগে, আজি আপোনালোকে কি কৰে? চাওক, অসমৰ যিটো সমস্যা বিদেশীৰ সমস্যা সেইটো আজিৰ নহয়। আপুনি যদি 1951 NRC-খনো ভালকৈ চাব যায়, তাতেও 30% ইষ্ট পাকিস্তানৰ মানুহ এবজৰ্ভ হৈ আছে, ই মুছলমানেই হওক হিন্দুৱেই হওক। কাৰণ তেতিয়া আমাৰ একো আপত্তি কৰিবলগীয়া একো নাছিল, এখনেই দেশ আছিল। গতিকে 1951 আগতে বা 19 জুলাই 48 চনৰ আগতে যদি ভাৰতবৰ্ষত কোনোবা মানুহ পূৰ্বৰ পাকিস্তানৰ পৰা আহিছে, তেওঁ হিন্দুৱে হওক বা মুছলমানে হওক, তাতে আমি আপত্তি কৰিবলগীয়া একো নাই। গতিকে সেই পইণ্ট অফ ভিউৰ পৰা যদি আমি চাওঁ যে ইভেন 1951 NRC-টো এবাউট 30% পূৰ্ব মানে পাকিস্তানৰ মানুহ আমাৰ ইয়াতে এবজৰ্ভ হৈ আছে। তাৰ পিছৰ কালচোৱাত যদি আপুনি চাই বহুত প্ৰব্ৰজন হৈছে, মানে 11 অকল 51 আৰু 61 মাজতে প্ৰায় 11 লাখ হৈছে চৰকাৰী ফিগাৰ মতে, অন্যটো বাদেই দিয়ক। ঠিক আছে। আৰু আপোনাৰ আমাৰ বিমলা প্ৰসাদ চলিহা যেতিয়া মুখ্যমন্ত্ৰী আছিল তেওঁৰ দিনত প্ৰায় 1,35,000 মান মানুহ খেদিছিলে। তাৰ পিছৰ পৰা আৰু কোনোদিন এটাও মানুহ খেদা যোৱা নাই। তাৰপিছত এই ফৰেনাৰ্ছ ট্ৰাইব্যুনেল অৰ্ডাৰ্ছখন আহিল, সেই অৰ্ডাৰ্ছখন অহাৰ ফলত ক'ত বিদেশী যাব, বিদেশীয়ে প্ৰটেকশ্যন পাব ধৰিলে। কাৰণ গোটেই ভাৰতবৰ্ষত বিদেশী চিনাক্তকৰণ কৰে এক্সিকিউটিভে, আমাৰ ইয়াতে এটা জুডিচিয়েল প্ৰচেছ আনি দিলে, লেহামিটো আহি গ'ল। গতিকে এটা আপুনি IMDT-য়ে কওক বা ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ কেছ এটাই কওক 10 বছৰ 12 বছৰলৈকে চলি থাকে, দেন এইটো এটা দেৱানী মকদ্দমাহে। তো গতিকে এইটো মানে বিজেপি দল হিচাপে তেওঁলোকে যিটো আমাৰ অসমৰ মানুহক প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে জাতি মাটি ভেটি ৰক্ষা কৰিব, কিন্তু তেওঁলোকে যিবিলাক কৰ্মত যিবিলাক কৰি আছে এইটো দেখা যোৱা নাই। আজি চাওক, আপুনি সৰ্বানন্দ সোণোৱালে নিজে কৰা কেছ, সেইটো ৰিপৰ্টেড কেছ, তাত যদি আপুনি তথ্যখিনি পঢ়ে 91 চনতে অসমত 40 লাখ বিদেশী আছে। এখন কি সোণোৱালৰ যিটো কেছ তাতে আছে, মই লৈ আহিছোঁ, তাতে আছে। আৰু আজি সেই 91 মানুহখিনি আজি সেই 40 লাখটো আজি হয়তো 80 লাখৰ পৰা 1 কোটি হৈ গৈছেগৈ। ইয়াতে কি হিন্দু মানুহ নাই নেকি? ঘোষ ডাঙৰীয়াই কৈছে যে হিন্দু বাংলাদেশী অহা নাই। ভাল এই NRC যেতিয়া ৰিজাল্ট ওলাব তেতিয়া গম পাব হিন্দু বাংলাদেশী কিমান আছে। আৰু আজি ডাউটফুল ভোটাৰ্ছ কোন আছে? হিন্দু ভোটাৰ্ছ বেছি। ডাউটফুল ভোটাৰৰ ক্ষেত্ৰত মই কেইটামান কথা শুনক না, আপুনি কৈছে, আপুনি বহুত কৈছে, এতিয়া মোক ক'ব দিয়ক। শুনক শুনক, আপুনি কৈ আছে না কথাটো এনে ধৰণৰ কথা কৈ আছে। নহয় আপুনি শুনক, আপুনি মোৰ কথাখিনি আপুনি বহুত ক'লে, এতিয়া আমাক ক'ব দিয়ক। বহুত কোৱা নাই মই, ক'বলৈ বহুত আছে, আপোনালোকে ক'ব নিদিয়ে, যাৰ কাৰণে আজি অসমত এইটো অৱস্থা হৈ আছে। শুনক শুনক, আৰু যেটো অৱস্থা লৈ গৈ আছে না আপোনালোকে অসমৰ আমি আকৌ শুনক ফালে আপোনালোকে লৈ গৈ আছে। অসমৰ মানুহৰ দায়িত্ব আছে, অসমৰ মানুহৰ দায়িত্ব বহুত আছে, অসমৰ মানুহে জানে কি ভাল কি বেয়া, আপুনি ইমান ক'ব নালাগে। আপুনি হস্তক্ষেপ কৰিছে কেলে যা তা কথাত
এই ৰামকৃষ্ণ ঘোষক অকণমান মুখখন চম্ভালিবলৈ কওক তেওঁক আমাৰ কমল নাৰায়ণ চৌধুৰীয়ে কৈছে তেওঁক ক'বলৈ দিয়ক ঠিক আচ্ছা শুনক ঠিক আছে এতিয়া কথাটো হ'ল অসমত বিদেশী বহুত আছে এতিয়া তেওঁলোকে এখন স্বাক্ষৰ চুক্তি কৰিলে মইতো এখনক যোগ বুলি কওঁ কিয় যোগ বুলি কওঁ মই বুজাই দিছোঁ না যোগ বুলি শুনক মই কওঁ মোৰ ইণ্ডিভিজুৱেল মই কওঁ ইটছ এ যোগ আই প্ৰুভ ইট ইটছ এ যোগ আপোনালোকে চুক্তি কৰিলেতো মই কৈ আছোঁ আপোনালোকে চুক্তি কৰিলে কি 25/3/71 পিছৰ যিবিলাক মানুহ তেওঁলোকক আমি চিনাক্ত কৰি খেদিম হয়নে আচ্ছা আপোনালোকে যিদিনাখন যিটো তাৰিখত চুক্তি চহী কৰিলে অৰ্থাৎ 15 আগষ্ট 85 চনত সেই তাৰিখত IMDT এখন বাহাল আছিল হয়নে নহয় IMDT এক বাহাল থকাৰ ফলত কোনো বিদেশী চিনাক্তকৰণ নহ'ল কাৰণ IMDT একমতে মানুহ ইমান কিলোমিটাৰৰ ভিতৰত থাকিব লাগিব স্ক্ৰিনিং কমিটিয়ে অমুক কৰিব লাগিব গতিকে কোনো মানুহ চিনাক্ত নহ'ল আমি আল্টিমেটলি শুনক বাতিল কৰাটোৱে বিচাৰিছোঁ আপোনালোকে একো কৰা নাই আল্টিমেটলি বিজেপিয়ে কৰিছে আল্টিমেটলি 2005ত আল্টিমেটলি শুনক আল্টিমেটলি 2005ত IMDT এক বাতিল হ'ল এই বিটুইন 1985 এণ্ড 2005 এই 20 বছৰত এই যিবিলাক বাংলাদেশৰ পৰা অহা মানুহ বা পূৰ্ব পাকিস্তানৰ পৰা যিবিলাক অহা মানুহ তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক ভাৰতীয় নাগৰিক হৈ গ'ল নে নাই তে আপোনালোকৰ এইখন কি হ'ল ষ্টিল বৰ্ণ নহয় নেকি আপোনালোকৰ চুক্তিখন আচ্ছা 2 নম্বৰ কথা আপোনালোকে এটা কথা জানে নাজানে বাংলাদেশৰ যিখন নাগৰিকত্ব আইন তাত স্পষ্টভাৱে লিখা আছে 1947 চনৰ মাৰ্চৰ পিছত কোনোবা মানুহ যদি বাংলাদেশৰ বা বাহিৰত ওলাই গৈছে তেওঁলোকক আৰু দুলাই আৰু বাংলাদেশৰ নাগৰিকত্ব দিয়া নহ'ব হয়তো আপুনি শুনক আপোনালোকে এখন চুক্তি কৰিছিলে চুক্তি কৰি অভাৰনাইট আপোনালোকে 40 লাখ মানুহক চিটিজেনশ্বিপ দিছিলে সেই চিটিজেনশ্বিপটো দিওঁতে আপোনালোকে ইয়াতে বহুত আইনী আছে মই কৈ আছোঁ এতিয়া চাওক আজি যিটো জইণ্ট পাৰ্লামেণ্টাৰী কমিটি আহিছে ইটছ ভেৰি আনফৰ্চুনেট কিয় মই কৈছোঁ আমি এটা কেছ কৰিছোঁ মই সুপ্ৰিম কোৰ্টত কেছটো কৰিছোঁ সেইটো সুপ্ৰিম কোৰ্টৰ ৰিপৰ্টেড কেছ অসম সন্মিলিত মহাসংঘ মতিউৰ ৰহমানে আগভাগ লৈ এই কেছটো কৰিছে এই কেছটোত আমি ছেকশ্যন 6A ভেলিডিটি চেলেঞ্জ কৰিছিলোঁ এখন খণ্ড বিচাৰপীঠে শুনি পেলাই তেওঁলোকে দেখিলে যে ইয়াত বহুত কনষ্টিটিউচনেল ইছ্যুজ ইনভলভ আছে আৰু সংবিধানত এটা আৰ্টিকল আছে আৰ্টিকল 145(3) তাত কোৱা হৈছে যে কোনোবা কেছত যদি কনষ্টিটিউচনেল ইছ্যুজ ইনভলভ থাকে তেন্তে মিনিমাম 3জন জাজে কেছটো শুনিব লাগে গতিকে এই কেছটো কনষ্টিটিউচন বেঞ্চত ৰেফাৰ কৰি দিছে আৰু ফাৰ্ষ্ট টাইম অফ ৰেফাৰেন্সটো মই এটা কথা বিচাৰিছোঁ এতিয়া যিহেতু এই বস্তু কনষ্টিটিউচনেল বেঞ্চত চলি আছে তেনে অৱস্থাত এই বিধেয়কখন উত্থাপন হোৱাৰ সম্ভাৱনা আছে বা বিধেয়কখন পাছ হোৱাৰ কিবা সম্ভাৱনা থাকিব নেকি আহিব নালাগিছিলে প্ৰপাৰ্টি ডিমাণ্ডছ ডেট গভৰ্ণমেণ্ট শুড নট হেভ টেকেন দি ইনিচিয়েটিভ এই বস্তুটো আপোনালোকে কোৰ্টত চেলেঞ্জ কৰিব নেকি আজি মই সংসদীয় কমিটিৰ আগত মই এই কথাটো মই কৈ আহিছোঁ আৰু তেওঁলোকে এপ্ৰিচিয়েট কৰিছে ইনফেক্ট চেয়াৰমেন যিজন আছিল মিষ্টাৰ সিং সতপাল সিং তেওঁ মোক এই পৰ্যন্ত কৈছে যে দৰকাৰ হ'লে আপোনাক আমি মাতিম বহুত কথা আমি নাজানিছিলোঁ আজি গম পালোঁ দৰকাৰ হ'লে আপুনি দিল্লীত আহিব লাগিব মই কৈছোঁ আই লাভ টু গ' দেয়াৰ ঠিক মই গোটেই বিষয়টো আৰু পাতিম কিন্তু মই এটা বাণিজ্যিক বিৰতি ল'ব লাগিব বাণিজ্যিক বিৰতিৰ পিছত কম যে আচলতে বিজেপিৰ ব্লু প্ৰিণ্ট আৰু অসম গণ পৰিষদে নাটক কৰি আছে বুলি আমি কিয় কৈ আছোঁ সেই সমগ্ৰ বিষয়বস্তুৰ বাবে আপোনালোকে দেখুৱাবলৈ চেষ্টা কৰিম এইখিনিতে লৈছোঁ এটা সৰু বাণিজ্যিক বিৰতি আমি আজি কথা পাতি আছোঁ স্পষ্ট ভাগত যে যুটীয়া সংসদীয় কমিটি আহি অসমত যে হিন্দু বাংলাদেশী নাগৰিকত্ব দিয়া হ'ব নাই তাক লৈ বিভিন্ন সংগঠনক প্ৰশ্ন কৰিছে ইয়াক লৈ যথেষ্ট বিতৰ্ক হৈছে যে ব্ৰহ্মপুত্ৰ উপত্যকাত এদিন বৰাক উপত্যকাত 2 দিন ল'ব তাক লৈ বিভিন্ন সংগঠনে প্ৰতিবাদ কৰিছে ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে অসমত এই শুনানি 2 দিনৰ বাবে অনুষ্ঠিত কৰাৰ দাবীত খানাপাৰাত এতিয়াও অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে আজি স্বতঃস্ফূৰ্তভাৱে সন্মুখলৈ ৰাইজ ওলাই আহিছিল এনে মঞ্চত প্ৰশ্ন হৈছে জাতি মাটি ভেটিৰ কথা চৰকাৰখন হঠাৎ জাতি মাটি ফাঁকিৰ চৰকাৰলৈ পৰিণত হ'ল নেকি আচলতে বিজেপি অথবা অসম গণ পৰিষদে কি কৰিব বিচাৰিছে যুটীয়া সংসদীয় কমিটি অহাৰ পিছত প্ৰতিবেদন দাখিল কৰাৰ পিছত কি হ'ব আমি কিছু কথা আপোনালোকক দেখুৱাব বিচাৰিছোঁ
এতিয়া কথা হৈছে এটা সাঁথৰ আমি ক'ব বিচাৰিছোঁ সাঁথৰটো হ'ল হিন্দু বাংলাদেশক নাগৰিকত্বৰ মৰ্যাদা কেনেকৈ দিয়া হ'ব প্ৰশ্ন আহিছে যে কেনেকৈ দিয়া হ'ব আজি ৰাইজে প্ৰশ্ন কৰিছে উত্তৰটো হ'ব পাৰে লোকসভা আৰু ৰাজ্যসভাত এই বিধেয়কে অনুমোদন লাভ কৰিব লাগিব তেতিয়া হিন্দু বাংলাদেশী নাগৰিকত্বৰ মৰ্যাদা দিয়া হ'ব এটা সাঁথৰৰ লগতে এটা প্ৰশ্ন আছে লোকসভাত এই বিধেয়ক বিজেপিয়ে অনুমোদন জনাব পাৰিবনে এই প্ৰশ্নটো লোকসভাৰ লগতে ৰাজ্যসভাৰ প্ৰশ্ন আছে কিন্তু লোকসভাত যিহেতু বিজেপিৰ সংখ্যাগৰিষ্ঠতা আছে সেয়েহে পাৰিব সেয়ে হয়তো এই বিধেয়কখন লোকসভাত পাছ হৈ যাব এইবাৰ আহোঁ ৰাজ্যসভাৰ প্ৰসংগলৈ সাঁথৰটো এইটো ৰাজ্যসভাত এই বিধেয়কে অনুমোদিত হ'বনে ৰাজ্যসভাত এই বিধেয়ক অনুমোদিত হ'বনে উত্তৰ বিজেপিৰ সংখ্যাগৰিষ্ঠতা আছে যদিও তৃণমূল কংগ্ৰেছ বামপন্থী আৰু দাক্ষিণাত্যৰ দলসমূহে ইয়াৰ বিৰোধিতা কৰিব এই সম্ভাৱনা দেখা দিছে কিয় বিৰোধিতা কৰিব আপুনি প্ৰশ্ন কৰিব এনে বিৰোধিতাত বিধেয়ক গৃহীত হ'বনে যে যিটো সকলে আশংকা কৰিছে লগে লগে উত্তৰ আহিছে এই দলসমূহক বিজেপিয়ে মেনেজ কৰিব পাৰিব লাগিব যাতে কোনো বিৰোধিতা নকৰে তৃণমূল কংগ্ৰেছ বামপন্থী বা দাক্ষিণাত্যৰ দলসমূহ এইখিনিতে সাঁথৰ আনটা আহিছে তৃণমূল কংগ্ৰেছে এই বিধেয়কৰ বিৰোধিতা কৰিছে কিয় তৃণমূল কংগ্ৰেছে কিয় বিৰোধিতা কৰিছে ইয়াৰ উত্তৰটো এনেধৰণৰ তৃণমূল কংগ্ৰেছে বিচাৰে হিন্দুৰ লগতে মুছলমান শৰণাৰ্থীকো নাগৰিকত্ব দিয়ক আমাৰ বিজেপিয়ে অকল হিন্দু বিচাৰিছে তেওঁলোকে মুছলমানকো বিচাৰিছে লগতে দাক্ষিণাত্যৰ দলে ইয়াৰ বিৰোধিতা কৰাৰ কাৰণ কি এই বিধেয়কখনৰ ক্ষেত্ৰত তেওঁলোকে এতিয়াও সসন্মানে মানি লোৱা নাই তেওঁলোকে বিচাৰে কেৱল হিন্দুৱেই নহয় তামিল শৰণাৰ্থীকো নাগৰিকত্ব দিয়া হওক সেই কথা উল্লেখ থকা হওক লগতে এনেধৰণৰ কৈছে লোকসভা ৰাজ্যসভাত বিধেয়ক গৃহীত হ'লে ক'ৰ পৰা বাধা আহিব যদি দুই পক্ষৰ পৰা বিধেয়ক গৃহীত হয় ক'ৰ পৰা বাধা আহিব বাধা আহিব উচ্চতম ন্যায়ালয়ৰ পৰা সংবিধান অনুসৰি ধৰ্মৰ ভিত্তিত নাগৰিকত্ব ভাৰতত দিয়া নহয় অৰ্থাৎ সুপ্ৰিম কোৰ্টে যদি চেলেঞ্জ কৰা হয় তেনেহ'লে টিকি নাথাকিব তেনেহ'লে বিজেপিয়ে বিধেয়কখনৰ শুনানিক লৈ কি ৰাজনীতি কৰিছে ইয়াৰ উত্তৰটো এনেধৰণৰ এই বিধেয়কৰ সৈতে কেৱল অসম নহয় গুজৰাট পাঞ্জাৱ ৰাজস্থান আদি ৰাজ্যও জড়িত হৈ পৰিছে কেনেকৈ জড়িত হৈছে আপুনি জানিব বিচাৰিব যে বিধেয়কৰ সৈতে গুজৰাট পাঞ্জাৱ ৰাজস্থান আদি কেনেকৈ জড়িত হৈ পৰিছে ইয়াৰ উত্তৰটো এনেধৰণৰ যে পাকিস্তানৰ পৰা বহু হিন্দু এই তিনিখন ৰাজ্যলৈ আহিব বিচাৰে লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে সেইকেইখন ৰাজ্যত বিজেপি লাভৱান হ'ব বুলি আশাবাদী যে এনেধৰণৰ কিন্তু অসম গণ পৰিষদে সঁচাকৈ বিৰোধিতা কৰিছেনে এই প্ৰশ্নটো হৈছে অগপ নেতাই বিৰোধিতা কৰিছোঁ বুলি কৈছে এই বিধেয়কৰ বিৰুদ্ধে যদিহে সঁচাকৈ অগপ আছে তেনেহ'লে লগে লগে বিজেপিৰ সৈতে সম্পৰ্ক ছিন্ন কৰিলেহেঁতেন শুনানি হোৱাৰ নাই লোকসভা ৰাজ্যসভাত অগপ ইয়াৰ বিৰোধিতা কৰিব নেকি এই প্ৰশ্নটো আহিছে কিন্তু উত্তৰটো এনেধৰণৰ যে অগপৰ কৰিবলগীয়া একো নাই কিয়নো লোকসভা ৰাজ্যসভাত অগপৰ এজনো সাংসদ নাই গতিকে ক'ত বিৰোধিতা কৰিব তেওঁলোকে লগতে শেষ প্ৰশ্ন আহিছে অগপই বিজেপিৰ সম্পৰ্ক ছিন্ন কৰিব নেকি সম্পৰ্ক ছিন্ন হ'ব নেকি ইয়াৰ উত্তৰটো এনেধৰণৰ অগপই কৈছে বিধায়ক গৃহীত হ'লে তেওঁলোকে বিজেপি এৰিব অৰ্থাৎ এয়া মাত্ৰ নাথাকে কেতিয়া বিধেয়ক গৃহীত হ'ব সেয়া ভগৱানে জানে চেয়াৰমেন আলী ডাঙৰীয়া মই আকৌ পুনৰ আপোনাৰ ওচৰত যাওঁ যে ইয়াক লৈ বিতৰ্কৰ সৃষ্টি হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা বৰাক উপত্যকা তাক লৈ বিতৰ্ক হৈছে আমি ইতিমধ্যে গ্ৰাফিকেলি দেখুৱাই দিলে সমগ্ৰ বিষয়টো যে লোকসভা ৰাজ্যসভাত গৃহীত হ'ব লাগিব দৰকাৰ হ'লে তাক সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰিব পৰা যাব এডভোকেট কমলনাৰায়ণ চৌধুৰীয়ে কৈছে এইটো সুপ্ৰিম কোৰ্টত গোচৰ চলি আছে এনে অৱস্থাত এই বিষয়টো তেওঁলোকে উত্থাপন কৰিছে যুটীয়া সংসদীয় কমিটি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসমলৈ আহি গৈছে এইটো এটা বতাহ নেকি যে বিজেপি এটা হিন্দুত্বভোট একত্ৰিত কৰা এইটো কৌশল নেকি এইটো চাওক এতিয়াই নহয় নিৰ্বাচনৰ আগৰ পৰাই তেওঁলোকে ৰাজনীতি কৰি আহিছে তেওঁলোকৰ উদ্দেশ্য হ'ল যে ধৰ্মভিত্তিক মেৰুকৰণ কৰি পেলাই তেওঁলোকে শাসনৰ গাদীত বহি থকাটো গতিকে ইয়াত ডেফিনেটলি ৰাজনীতি আছে কিন্তু অসমৰ মানুহ বা অসমৰ দল সংগঠনসমূহ ইয়াৰ বিৰোধিতা কৰি সোচ্চাৰ হ'বই লাগিব যাতে তেওঁলোকে এইটো বিধেয়কখন গৃহীত কৰিব নোৱাৰে দ্বিতীয়তে মই আৰু দুটামান কথা এড কৰিব খোজোঁ আমাৰ চৌধুৰী ডাঙৰীয়াই তেখেতে ক'লে যে 1948 চনত 30% পূব পাকিস্তানী তেতিয়া 1951 চনৰ NRCত তেতিয়া পূব পাকিস্তান জন্মই হোৱা নাছিলে কেনেকৈ পূব পাকিস্তানী মানুহ আহি পেলাই তাত থাকিব বৰঞ্চ অসমৰ যেটো বৰ্তমান জিওগ্ৰাফিক্যাল লোকেশন তেতিয়া পূব পাকিস্তান বুলিয়ে কোৱা হৈছিল আপোনাৰ পাকিস্তান হিচাপে বেলেগ দেশ হোৱা নাছিলে কিন্তু পূব পাকিস্তান বুলিয়ে কোৱা হৈছিল দ্যাট ইজ এ মিছনমাৰ আসলতে কাৰণ মিছনমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া যি নৰ্থ ইষ্ট ইণ্ডিয়া বুলি কয় এইটো মিছনমাৰ হ'ব নেকি না এইটো কথা কোনে মই চাওক এতিয়া চাহ জনগোষ্ঠীৰ মানুহখিনি সেই সময়ত বিহাৰ উত্তৰ প্ৰদেশ সুটনাগপুৰৰ পৰা যেনেকৈ আহিছিলে মুছলমান মানুহখিনিও তেতিয়া পূব পাকিস্তান আছিল সেইকাৰণে মই কৈছোঁ বংগৰ পৰা আহিছিল সেইকাৰণে মই কৈছোঁ যে that was a migration, that was not illegal immigration. I made that distinction. That's what, but I said even then it absorbed 30% people. হয় কিন্তু সেইখিনিক মোৰ বিৰোধিতাৰ কথাটো হ'ল যে এইখিনি মানুহক পূব পাকিস্তানী বুলি কোৱাটো বোধহয় শুদ্ধ নহ'ব কাৰণ মানুহখিনি তেতিয়া পূব পাকিস্তানৰ পৰা অহা নাছিলে তেওঁলোক বংগদেশৰ পৰা আহিছিলে যি নহওক দ্বিতীয় কথাটো হ'ল আমাৰ ঘোষ ডাঙৰীয়াই কৈছে যে বঙালী হিন্দু নাহিব বা বঙালী হিন্দু অহাৰ সম্ভাৱনা নাই তেতিয়াহ'লে তেওঁলোকে মোৰ প্ৰশ্নটো হ'ল তেওঁলোকে কিয় এই বিধেয়কখন পাৰিত কৰিবলৈ ইমান উঠি পৰি লাগিছে তেওঁলোকে আৰু আগলৈহে যাব লাগে 1951 চনটোৱে ধৰিব লাগে
গতিকে এই দুতলীয়া দুইতৰপীয়া কথাবোৰ নকৈ স্পষ্ট নিজৰ স্থিতিবোৰ স্পষ্ট হোৱাটো ভাল আৰু অসমৰ মানুহ বুৰ্বকো নহয় এই ধৰণৰ কথা ক'লে বিশ্বাস কৰিব বিল সেই হিচাপে চাওক আপোনালোকে আৰু এটা কথা এড কৰিব খুজিছোঁ আপোনাৰ তেখেতসকলে কৈছে বাংলাদেশত ইমান হিন্দু অত্যাচাৰিত হৈছে নহৈছে এইটো মই ক'ব জানে কিন্তু মোদী ডাঙৰীয়া আজি 4 বছৰ শাসনৰ গাদীত আহিছে এবাৰো কিয় ইয়াৰ বিৰোধিতা কৰা নাই বৰঞ্চ সদায় তেওঁ বাংলাদেশ গৈ আছে বিভিন্ন চুক্তি কৰি আছে অনুপ চেতিয়া আপুনি দীৰ্ঘ সময় ধৰি বাংলাদেশৰ কাৰাগাৰত আছিল আপুনি কাৰাগাৰত দীৰ্ঘ সময় ধৰি আছিল আপুনি তাত বাংলাদেশত আপোনালোকৰ আলফাই বহু সময় ধৰি বাহৰ পাতি আছিল কি দেখিছিল যে সঁচাকৈ তাত হিন্দু নাগৰিকৰ ওপৰত সাংঘাতিক অত্যাচাৰ চলি আছে যিটো কাৰণে এখন বিধেয়ক অনাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে বিজেপি চৰকাৰে পাকিস্তান মই এটা কথাই কৈছোঁ যে হিন্দু মানুহৰ গাতো কিছু দুখ আছে আজি ধৰক মই শুনাত শেহতীয়াকৈ 2014-15 চনত মানে কুমিল্লা জিলাৰ হুমনা থানাত সামান্য কেইটামান পৰিয়ালৰ ওপৰত হিন্দু পৰিয়ালৰ ওপৰত আক্ৰমণ হৈছিল তাৰ বাদে বৰিশাল অঞ্চলত 1908-9 চনত কেইটামান পৰিয়ালৰ ওপৰত আক্ৰমণ হৈছিল এইটো ৰাজনৈতিক তেওঁলোকে যেতিয়া মানে আওয়ামী লীগক যেতিয়া হিন্দুসকলে ভোট দিয়ে আওয়ামী লীগক যেতিয়া ক্ষমতাৰ পৰা আঁতৰি যায় যেতিয়া বিএনপি ক্ষমতালৈ আহে সেইটো সময়ত ৰাজনৈতিকভাৱে হিন্দু পৰিয়ালবিলাকৰ ওপৰত আক্ৰমণ হয় এইটো মই মানি লৈছোঁ এইটো সম্পূৰ্ণ ৰাজনৈতিক তাত ভাষিক ধৰ্মীয় কোনো অনুভূতিৰ ওপৰত আঘাত নহয় এইটো ৰাজনৈতিকভাৱে যেতিয়াই বিএনপি ক্ষমতালৈ আহে কাৰণ হিন্দুসকল সদায় আওয়ামী লীগৰ ছাপোৰ্টাৰ আওয়ামী লীগক ভোট দিয়ে বিএনপি আহিলে তেতিয়া তেওঁলোকৰ ওপৰত অত্যাচাৰ আওয়ামী লীগে ক্ষমতা আহে বিএনপিসকলক এওঁলোকে আক্ৰমণ কৰে এইটো ৰাজনীতি হয় তাত মানে এই ধৰ্মীয় সংখ্যালঘুৰ ওপৰত আক্ৰমণ এইটো নহয় মই এইকাৰণে কৈছোঁ আৰু এটা কথা আপোনাৰ এই লগতে আৰু এটা মই কথা যোগ কৰিবলৈ বিচাৰিছোঁ আপোনালোকে মোক সুধিছিলে প্ৰথমতে তেতিয়াহ'লে চাওক অসমৰ বিদেশী বহিষ্কাৰৰ কাৰণে যি আন্দোলন হৈছিল সেই আন্দোলন প্ৰতি ভাৰত অগ্ৰাহ্য কৰিছিল 51 চনক মানি নোৱাৰ অস্ত্ৰ সম্বৰণ কৰি আমি ওলাই হয় যেতিয়া আপোনালোকৰ সংযোগ সামান্য বিচ্ছিন্ন হৈছে মই আপোনালোকক যোগাযোগ কৰিবলৈ চেষ্টা কৰিম আপোনাৰ ওচৰত পৰৱৰ্তী সময়ত আহি আছোঁ কমলেন চৌধুৰী মই পুনৰ আপোনাৰ ওচৰত যাব বিচাৰিছোঁ যে সমগ্ৰ বিষয়টোলৈ আইনী প্ৰক্ৰিয়া এটা চলি আছে যে আপোনালোকে অসম চুক্তিক চেলেঞ্জ কৰিছে সেই সময়ত NRC প্ৰক্ৰিয়া চলি আছে তেনে অৱস্থাত এই শুনানি প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এই শুনানি প্ৰক্ৰিয়া যদিয়া লোকসভা বা ৰাজ্যসভাত গৃহীত হয় সুপ্ৰিম কোৰ্টে চেলেঞ্জ কৰাৰ কিবা সুযোগ থাকিব না নাথাকে চাওক আমি অসম চুক্তি চেলেঞ্জ কৰা নাই মানে আমি কি চেলেঞ্জ কৰিছোঁ আমি ক'ব বিচাৰিছোঁ যে চাওক সংবিধানত আৰ্টিকল 6ত এটা কাট অফ ডেট দিয়া হৈছে যে পাকিস্তানৰ বা পূৰ্ব পাকিস্তানৰ যিসকল মানুহ ভাৰতবৰ্ষত আহিব তেওঁলোকে সেইটো ডেটৰ পিছত আগতে আহিলে নাগৰিকত্ব পাব পিছত আহিলে নাপায় অৰ্থাৎ সংবিধানত এটা বেসিক স্ট্ৰাকচাৰ এটা লে ডাউন কৰা হৈছে যে হোৱাট উড বি দি কাট অফ ডেট এজ ফাৰ এজ মাইগ্ৰেশ্যন ইজ কনচাৰ্ন নাও এই কাট অফ ডেটটো সংবিধানখন সংশোধন নকৰাকে এখন পাৰ্লিয়ামেণ্টাৰী লেজিসলেশ্যন দি কৰিব পাৰে নে নোৱাৰে সেই প্ৰশ্নটো আমি উত্থাপন কৰিছিলোঁ ডিভিজন বেঞ্চত হয় ডিভিজন বেঞ্চে আমাৰ আৰ্গুমেণ্টত ছেটিছফাইড হৈ ডিভিজন বেঞ্চে মেটাৰটো কনষ্টিটিউশ্যন বেঞ্চত ঠেলি দিলে ক'লে যিহেতুকে সিন্স ইজ এ মেটাৰ which involves interpretation of the constitution therefore it should be heard by a constitution bench কথাটো এনেকুৱা এতিয়া parliamentary legislation এখনে basic structure of the constitution to change কৰিব নোৱাৰে গতিকে এতিয়া সুপ্ৰিম কোৰ্টত এই বস্তুটো বিচাৰাধীন হৈ আছে যে 680 যেটো 25/371 চন নিৰ্ধাৰণ কৰা হৈছে এটো প্ৰকৃততে ন্যায়সংগত হয় নে নহয় সেই মেটাৰটো যেতিয়া সুপ্ৰিম কোৰ্টত চলি আছে ভাৰত চৰকাৰে কেনেকৈ ভাবিব পাৰে যে এতিয়া আমি এই ডেটটো লৈ গৈ পেলাই আমি 31/12/2014 কৰোঁ ঠিক এইটো মোৰ মতে কেতিয়া হ'ব এইটো প্ৰপাৰ্টি পইণ্ট অফ ভিউ পৰা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া শুড নট হেভ ডান ডেট আৰু আজি মই এই কথাখিনিকে আজি মই জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিক কৈছোঁ যে আপোনালোকে কেনেকৈ ভাবিব পাৰিছে কেনেকৈ অসমৰ অৱস্থা খুব বেয়া আমাৰ ডেমোগ্ৰাফিক প্ৰফাইল ইজ হৰিবল ইফ ফাৰ্ডাৰ পিপল আৰ টু ব্ৰট ইন then will be nowhere আমাৰ ভাষা সংস্কৃতি লিপি কি হ'ব ঠিক আৰু এটা কথা মনত ৰাখিব ফাণ্ডামেণ্টেল ৰাইটছৰ ক্ষেত্ৰত মৌলিক অধিকাৰৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে কৈছে ৰিজনেবল ৰেষ্ট্ৰিকশ্যনছ আনিব পাৰে
কিন্তু আৰ্টিকল 29 হৈছে একমাত্ৰ মানে ফাণ্ডামেণ্টেল ৰাইট য'ত কোৱা হৈছে ইট ইজ এবছলিউট সুপ্ৰিম কোৰ্টৰ এটা জাজমেণ্ট আছে কনষ্টিটিউশ্যন বেঞ্চৰ জগদেৱ সিন্ধান্তি বুলি 1967 কি কৈছিল তাতে কৈছে যে ফাণ্ডামেণ্টেল ৰাইট আণ্ডাৰ আৰ্টিকল 29(1) ইজ এবছলিউট ইট কেনট বি টিংকাৰ্ড উইথ আৰু 2 নম্বৰ কথা যি ইণ্টাৰনেশ্যনেল যিবিলাক কভেনেণ্ট আছে য'ত আমাৰ ভাৰত চৰকাৰে স্বাক্ষৰ কৰিছে তাতে ইণ্ডিজিনিয়াছ পিপুলৰ ৰাইটছৰ ওপৰত কোৱা আছে নহয় সেইবোৰ আমি স্বাক্ষৰ কৰিছোঁ আমি এতিয়া কেনেকৈ ইণ্ডিজিনিয়াছ আজি যদি এনেকৈ যদি আজি চাওক অলৰেডি আজি 80 লাখৰ পৰা 1 কোটি বাংলাদেশী আছে অসমত আৰু তাৰোপৰি যদি এতিয়া আৰু তেওঁলোকক যদি আমি এতিয়া লেজিটিমেচি দিব যাওঁ অৰ্থাৎ তেওঁলোকক আমি নাগৰিকত্ব দিব যাওঁ তো ভয়াৱহ পৰিস্থিতি এটা হ'ব ঘোষ ডাঙৰীয়া কি কয় না মই সেই কথাটোৱে ক'ব খুজিছোঁ দাদা কথাখিনি আইনৰ কথা কৈ আছে তো আইন তেখেতে ভাল বুজে আৰু যাৰ কাৰণে কৈ আছে বুজিব তেখেতে ক'লে কিন্তু এই যে কথাটো কয় যে কথাটো হৈছে যে হিন্দু বাংলাদেশীৰ কথা কিন্তু হিন্দু বাংলাদেশী কোৱাৰ লগে লগে দাদাই এইমাত্ৰ ক'লে 1 কোটি মানুহ তাৰ মানে এইটো কি আপুনি কোৱা নাই কিন্তু ৰাইজৰ ওচৰত মেছেজটো কি যায় মেছেজটো যায় যে 1 কোটি হিন্দু বাংলাদেশী তো আতংকৰ পৰিৱেশ এটা গোটেই অসমত হৈছে এই কথাটো মই উল্টা এপিল কৰিছোঁ বিভিন্ন দল সংগঠন আৰু আপোনালোকৰ নিচিনা এডভোকেটসকলক মই একদম আৰ্নেষ্টলি মই এপিল কৰিছোঁ যে এই কথাটো আপোনালোকে বুজাই দিয়ক যে 1 কোটি হিন্দু বাংলাদেশীৰ কথা নহয় আপোনালোকে এটা মিনিমাম এডজাষ্টমেণ্ট কিবা এটা হিচাপ কৰিছে সেই হিচাপ মতে কওক আমি কেনেকৈ গম যে 1 কোটি 80 লক্ষ 1 কোটি 80 লক্ষ নহয় নে অসমৰ জনসংখ্যা কিমান বুজা নাই 1 কোটি 80 লক্ষ কিমান অখিল গগৈ কৈছে 1 কোটি 90 লাখ কৈছে না তো অখিল গগৈৰ নিচিনা মানুহ কিয় আমি এন্টাৰটেইন কৰিব লাগে নহয় অখিল গগৈৰ নিচিনা তাৰ নিচিনা মানুহ যে এই যে আপোনাৰ যে হেৰি কৰি আছে ধৰ্ণা দিছে আপোনালোকে কিয় এন্টাৰটেইন কৰিব লাগে তাৰ কথা কিয় শুনিব লাগে কিমান বুলি কয় কিমান আছে বুলি কয় এতিয়ালৈকে আমি যিমানখিনি দেখিছোঁ কিমান বুলি কয় আমি দেখা নাই এতিয়া ভিতৰত কিমান আছে আমি আপুনিও নাজানে না কোনো নাজানে তেনেহ'লে 1 কোটি 90 লাখ হ'ব পাৰে কাৰণ আইনো কোৰ্ট 1 কোটি 90 লাখ হ'ব পাৰে কোৰ্ট অফ ল' দেখা হ'ব পাৰে না এনআৰচিত আহি আছে বস্তু এক্সেক্টলি ক্লিয়াৰ হৈ যাব তেতিয়াৰ কাৰণে আমি অপেক্ষা কৰোঁ না 1 কোটি 90 লাখ বুলি তেওঁ যদি কৈছে তাত বাধা কিয় কিয় ক'ব যদি আপোনালোকে ক'ব পৰা নাই হিন্দু বাংলাদেশীৰ কথা কিয় ক'ব যে 1 কোটি 90 লক্ষ এনে ধৰণৰ মানুহ পাগল এই পাগল বিলাকৰ সমাজৰ পৰা তেওঁ পাগল দিব লাগিব মই বুজিছো তেওঁ পাগল দিব লাগিব কিন্তু কিমান আছে আপুনি মই হেতুটো কৈছো তাৰ কাৰণে এনআৰচিৰ যেটো প্ৰক্ৰিয়া চলি আছে তাতে ওলাই আহিব না বুজি পোৱা নাই তাতে ওলাই আহিব না মইতো কৈছো এতিয়ালৈকে আপোনালোকে যেতিয়া দেখায় তেতিয়া দেখাই দিয়ে যে কোটি কোটি হিন্দু বাংলাদেশৰ পিছফালে লুঙ্গি টুপি দেখুৱায় কিয় টিভিত দেখুৱায় আপোনালোকে বেকড্ৰপত কিয় আজিলৈকে দেখাব পৰা নাই সত্ৰবিলাক দখল কৰিছে বাংলাদেশী মুছলমানসকলে অসমৰ চৰ অঞ্চলত বাংলাদেশী মুছলমানসকলে এইটো কিয় দেখাব পাৰে না প্ৰবলেমটো মই হিন্দু বাংলাদেশী দেখুৱাই মই দুখ স্বীকাৰ কৰিছোঁ মই দুখ স্বীকাৰ কৰিছোঁ মানে বাংলাদেশী দেখুৱালে দাড়ি থকা মুছলমানবিলাক দেখি যায় হয় এতিয়া শ্বেৰমান আলী ককাই ভাই যদি দাড়ি থাকে তাকো আমি বাংলাদেশী বুলি কৈ দিওঁ আৰু হিন্দু বাংলাদেশী প্লাছ পইণ্ট হয় আমাৰ দৰে কাপোৰ কালি পিন্ধি থাকে আমাৰ দৰে কাপোৰ কালি পিন্ধি লুঙিখন নিপিন্ধে দাড়ি নাৰাখে সেইকাৰণে আমি দেখুৱাব পৰা কিন্তু অখিল গগৈ কৈছে তেনেকুৱা মানুহৰ সংখ্যা 1 কোটি 90 লাখ আছে আপোনালোকে কৈছে কিমান আছে আমি নাজানো এটা বাণিজ্যিক বিৰতি লৈছোঁ তাৰপিছত পুনৰ কথা পাতিম আমি স্পষ্টভাৱে আলোচনা কৰি আছোঁ হিন্দু বাংলাদেশীক নাগৰিকত্বৰ মৰ্যাদা দিয়া বিষয়টোক লৈ যি বিতৰ্কিত পৰিৱেশ অসমত সৃষ্টি হৈছে যিহেতু যুটীয়া সংসদীয় কমিটি অসমলৈ আহি বিভিন্নজনৰ সাক্ষ্য গ্ৰহণ কৰিছে আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ সেয়া আমি প্ৰশ্ন কৰিছোঁ যে জাতি মাটি ভেটি চৰকাৰখন জাতি মাটি ফাঁকিৰ চৰকাৰলৈ পৰিণত হ'ল নেকি দুটা সংগঠনৰ দুজন নেতা এজন অখিল গগৈ এজন হৈছে শিলাদিত্য দেৱ অখিল গগৈ কৃষক মুক্তিৰ নেতা শিলাদিত্য দেৱ বিজেপিৰ বিধায়ক দুইজনে দুই মেৰুত অৱস্থান গ্ৰহণ কৰিছে অখিল গগৈ দাবী কৰিছে ব্যাপক হাৰত হিন্দু আহিছে কিছু সময়ৰ আগতে কৈছিলোঁ 1 কোটি 90 লাখ ইয়াত হিন্দু বাংলাদেশী আছে ইয়াৰ বিপৰীতে শিলাদিত্যই দাবী কৰিছে কোনো হিন্দু বাংলাদেশী ইয়াত অসমলৈ আহিব নোৱাৰে বৰঞ্চ অখিল গগৈ মুছলমানসকলৰ হৈ দালালি কৰাৰ অভিযোগ আছে এই দুইজনৰ বক্তব্য শুনি লোৱাটো অতিকৈ প্ৰয়োজনীয় হ'ব 71 চনৰ পৰা 2014 চনলৈকে এতিয়ালৈকে যিবিলাক 20 লাখ হিন্দু বাংলাদেশী নাগৰিক আহি আছে আজিৰ দিনটোতে হয়তো তেওঁলোকে নাগৰিকত্ব পাবনে নাই সেই সিদ্ধান্ত প্ৰায় হৈ যাব
গতিকে আজিৰ দিনটো 20 লাখ বাংলাদেশী অসমে গ্ৰহণ কৰিব নে নাই, হিন্দুৱে হওক বা মুছলমানেই হওক, বাংলাদেশী বহন কৰিব নে নাই এই সিদ্ধান্ত হ'ব 1 নম্বৰ। 2 নম্বৰ, আজি যদি এই বিলখন পাছ হৈ যোৱাৰ সিদ্ধান্ত হয় তেতিয়াহ'লে কিন্তু আপোনালোকে জানিব যে বাংলাদেশৰ পৰা নতুনকৈ আৰু 1,70,00,000 বাংলাদেশী আহিব পাৰিব। আমি অসমীয়া জাতিটোৱে বাৰম্বাৰ কৈ আছোঁ যে আমাক হিন্দুও নালাগে, মুছলমানো নালাগে, কোনো বাংলাদেশী নালাগে, কিন্তু 20 লাখ যোগ 1,70,00,000, 1,90,00,000 যদি বাংলাদেশী লোক আহে, অসমত মানুহ আছোঁ 3,12,00,000, তেতিয়াহ'লে অসমখন সম্পূৰ্ণৰূপে বাংলাদেশীয়ে ভৰি পৰিব। আৰু অসমখন যদি বাংলাদেশীৰে ভৰি পৰে তেতিয়াহ'লে কি কি হ'ব? 1 নম্বৰ কথা, অসমৰ এটা বিধানসভা সমষ্টিত 1.5 লাখ মানকৈ বাংলাদেশী পৰিব। আৰু যদি 1.5 লাখকৈ বাংলাদেশী পৰে তেতিয়াহ'লে অসমৰ এটাও বিধানসভা সমষ্টিত আমি থলুৱা অসমীয়াই কেতিয়াও আৰু MLA জোকাব নোৱাৰিম। আমাৰ ৰাজনৈতিক অধিকাৰ চিৰকালৰ কাৰণে বিদেশীৰ হাতলৈ গুচি যাব। এই কথাটো উদ্দেশ্য আছে, তাৰ এজেণ্ডা আছে। তাতো চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল লৈ পেলাই আমি অসমীয়া মানুহসকলে ইমান টেনশ্যন ল'বলৈ কোনো দৰকাৰ নাই। কাৰণ 1971 পাছত কোনো হিন্দু বাংলাদেশী অসমক আহি পেলাই বসবাস কৰা নাই। আহিছে, অসমত অহা নাই। আৰু মই ক'ব বিচাৰিছোঁ যে বাংলাদেশৰ লগত ভাৰতবৰ্ষৰ সীমানা হৈছে 4,090 কিলোমিটাৰ। 4,090 কিলোমিটাৰত পশ্চিম বাংলাৰ লগত হৈছে 1,000ৰো অধিক সীমানা। ত্ৰিপুৰাৰ লগত হৈছে 840 কিলোমিটাৰ। আমাৰ অসমৰ লগত হৈছে মাত্ৰ 263 কিলোমিটাৰ। আৰু আমি যদি ভালকৈ চাওঁ এই 263 কিলোমিটাৰ ক'ত আছে, তেতিয়াহ'লে মুছলিম ডমিনেটেড ডিষ্ট্ৰিক্টছবিলাকত পৰিছে। কৰিমগঞ্জে হওক, আপোনাৰ এইপিনে ধুবুৰীয়ে হওক, গোৱালপাৰা হওক, তাৰমানে যিমান মুছলিম এৰিয়া আছে তাতে আমাৰ বাংলাদেশৰ লগত সীমানা পৰিছে। সেইকাৰণে এই মুছলিম অঞ্চলবিলাকৰ ভিত কৰি পেলাই কোন হিন্দু সাহস কৰি অসমত আহিব পাৰিব? আৰু 1971 আন্দোলনৰ পাছত কোন হিন্দু আৰু মানে সাহস কৰিব অসমত আহি বসবাস কৰিবৰ কাৰণে? আৰু এনেও মই কৈছোঁ যে কোনো হিন্দুক সহযোগ নকৰে আহি অসমক চিটিজেনশ্বিপৰ কাৰণে। তেওঁলোকে কোনো ৰক্ষণাবেক্ষণ আমি দিয়া নাই। তো দিয়া নাই যদি তেওঁলোকে কিয় আহিব? এইকাৰণে ভুল কথা কৈ পেলাই অসমীয়া মানুহক বেপথত লৈ যোৱাৰ এই ষড়যন্ত্ৰ অখিল গগৈ কিয় কৰি আছে? দুজন নেতা দুটা সম্পূৰ্ণ বিপৰীত মেৰুত আছে। আমি এটা বাণিজ্যিক বিৰতি পুনৰ ল'ব লাগিব। বাণিজ্যিক বিৰতিৰ পিছত আমাৰ আলোচনা অব্যাহত থাকিব। এতিয়া লৈছোঁ এটা সৰু বাণিজ্যিক বিৰতি। আমি স্পষ্টভাগত আলোচনা কৰি আছোঁ যুটীয়া সংসদীয় কমিটিৰ বিষয়বস্তুক লৈ। ইতিমধ্যে সংসদীয় কমিটিৰ অন্যতম সদস্য কামাখ্যা তাছাই কৈছে যে এইটো ৰাজ্যিক বিষয় নহয়, এইটো সৰ্বভাৰতীয় বিষয়। অসমত কিয় ইয়াক লৈ আৱেগৰ ৰাজনীতি কৰিছে বুলি তেখেতে প্ৰশ্ন কৰিছে। কিন্তু ইয়াৰ লগে লগে প্ৰশ্ন হৈছে জাতি মাতি ভেটিৰ চৰকাৰখনে জাতি মাতি ফাঁকিলৈ পৰিণত হৈছে নেকি? কিছু সময়ৰ আগতে আমি দেখুৱাইছিলোঁ বিৰতিৰ আগতে দুজন নেতাৰ বক্তব্য, অখিল গগৈ আৰু শিলাদিত্যই কৈছে যে অসমত সীমিত 200 কিমান বিঘা মাটি আছে, কিমান অঞ্চল আছে, য'ত কিলোমিটাৰ অঞ্চল আছে য'ত বৰ্ডাৰ এৰিয়া আছে, আৰু সেই বৰ্ডাৰ এৰিয়া আছে মুছলমান লোক থাকে। গতিকে হিন্দু বাংলাদেশী আহিব নোৱাৰে। যদি হিন্দু বাংলাদেশী আহিবই নোৱাৰে কি দৰকাৰ এই বিধেয়কখন অনা, সেইটো এটা আমাৰ প্ৰশ্ন আছে। সেইটো বেলেগ কথা। আমাৰ লগত বিৰাজ শৰ্মা ডাঙৰীয়া আছিল। বিৰাজ শৰ্মা ডাঙৰীয়া আজিৰ তাৰিখত অসম গণ পৰিষদে সুন্দৰ সুযোগ ল'ব পাৰিলেহেঁতেন। অসমৰ আৱেগ অনুভূতি অসমীয়া দেখিছোঁ ব্যাপক হাৰত সঁচাই মিছাই ৰাইজ ওলাই আহিছিল ইয়াৰ প্ৰতিবাদ কৰিবলৈ। আজিৰ তাৰিখত অসম গণ পৰিষদে সেই আন্দোলনটোৰ নেতৃত্ব দিব পাৰিলেহেঁতেন। কিন্তু অসম গণ পৰিষদকো ৰাইজে আজিৰ দৃষ্টিত সন্দেহৰ দৃষ্টিৰে চাইছে। আজি সুযোগ এটা লোৱাৰ আপোনালোকে সুবৰ্ণ সুযোগ এটা হেৰুৱাই নেপেলালে? নাই, সুবৰ্ণ সুযোগৰ কথাটো মই কোৱা নাই। কথাটো হ'ল যে আমাৰ এটা দল, এই দলটো কোনো ব্যক্তিগত কথা, এজন দুজনৰ কথা নহয়। আমাৰ দলৰ যিটো সিদ্ধান্ত, দলৰ যিটো আলোচনা, দলৰ যিটো সিদ্ধান্ত, সেইমতে চবে চলিব লাগিব। দলৰ সিদ্ধান্তটো আজিয়েতো এৰি দিয়াৰ কথাটো তাত মানে উল্লেখ কৰা নাই। তাত মানে আমি ৰাখিছোঁ যে যদি এইখন পাছ হৈ যায়, তাত পাছ হোৱাৰ লগে লগে আমাৰ মানুহৰ তাত থকাৰ কোনো প্ৰয়োজন নাথাকিব। কিন্তু পাছ হোৱালৈকে বাধা দিবলৈ আপোনালোকে কোনো চেষ্টা নকৰিব? না, চেষ্টা কৰিব নোৱাৰিব। আপোনালোকে লোকসভাতো MP নাই, ৰাজ্যসভাতো MP নাই। চেষ্টাটো কৰাই হৈছে। কেনেকৈ কৰিব আপোনালোকে? তেওঁলোকক কনভিন্স কৰাবৰ কাৰণে বহু ধৰণৰ কথা আলোচনা হৈছে। মই নিজেও তাত ভাগ লৈছোঁ আৰু আমাৰ আনসকলেও ভাগ লৈছে।
কেনেকৈ তেওঁলোকক কনভিন্স কৰাই পেলাই আমি এই ইছ্যুটো যিটো ভয়াৱহ ইছ্যু আমাৰ কাৰণে আহিছে এই ইছ্যুটো যাতে মানে শেষ কৰিব পাৰি তাৰ কাৰণে আমি মানে প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ আৰু অব্যাহত থাকিব। কিন্তু এটা কথা ঠিক আপোনালোকক কৈছোঁ যে ৭১ চনৰ পিছৰ মানুহখিনিক কেতিয়াও কম্প্ৰমাইজ অসম গণ পৰিষদে নকৰে। কম্প্ৰমাইজ নকৰে, কিন্তু কম্প্ৰমাইজ কৰিম ৰখি থাকিব, যিদিনা কৰিব সেইদিনা আপোনালোকে। খুব ভাল কথা। ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া, শিলাদিত্যৰ বক্তব্যৰ সৈতে আপুনি একমত যে সীমিত সংখ্যক অঞ্চলতে আছে, বাংলাদেশৰ সীমান্ত অসমৰ লগত আছে, য'ত মুছলমানে দখল কৰি আছে, হিন্দু বাংলাদেশী আহিব নোৱাৰে। মই একেটা প্ৰশ্নই কৰিব বিচাৰোঁ, যদি হিন্দু বাংলাদেশী আহিবই নোৱাৰে তেনেহ'লে বিধেয়কখন উত্থাপন কৰা কি দৰকাৰ? হিন্দু বাংলাদেশী যদি নায়েই। তেখেতৰ পইণ্ট তেখেতে দিছে, পইণ্ট টু পইণ্ট ডিছকাশ্যনত মই যাব নোখোজোঁ। মোৰ কথা হ'ল কি যে আপোনাৰ হিন্দুসকল, বৌদ্ধিষ্টসকল, খ্ৰীষ্টানসকল যিবিলাক আফগানিস্তান, পাকিস্তান, বাংলাদেশত টৰ্চাৰ্ড হৈ আছে, তেখেতসকলৰ দায়িত্ব ভাৰত গভৰ্ণমেণ্টে ল'ব লাগে। নহ'লে তেখেতসকলৰ কাৰণে ক'ব যে কোনে ক'ব? আজি আপোনালোকে চাওকচোন যে ইজৰাইলে কি কয়, ইজৰাইলে যে গোটেই বিশ্বত জিউছ য'তেই থাকক, ইহুদীসকল য'তেই থাকক, দে আৰ চিটিজেন অফ ইজৰাইল। ইজৰাইলত অসম আন্দোলন হোৱা নাছিল, ইজৰাইলত অসম আন্দোলন হোৱা নাছিল, গুজৰাটত অসম আন্দোলন হোৱা নাছিল, অসম আন্দোলন ৮০০ শ্বহীদ গুজৰাটতো হোৱা নাছিল, মধ্যপ্ৰদেশত হোৱা নাছিল, পাঞ্জাবতো হোৱা নাছিল। বেলেগ কোনো ৰাষ্ট্ৰ নাই, কিন্তু মুছলমানসকলৰ 57 কাণ্ট্ৰিজ আছে। গুজৰাট, মধ্যপ্ৰদেশত বা পাঞ্জাব বা ৰাজস্থানত, পাকিস্তানৰ বা পাকিস্তানে এই পক্ষ নাই। আমি সেই লাইনত যাব খোজো, চিধা চিধি কথা। আৰু বিজেপি বেলেগ লাইনৰ সৈতে অসম বেলেগ। অসমত শ্বহীদ হৈছে, অসমত আমি আন্দোলন কৰিছিলোঁ, অসমত আমি বিদেশী খেদা আন্দোলন কৰিছিলোঁ। নৰেন্দ্ৰ মোদী গুজৰাটৰ অসম আন্দোলন খেদা আন্দোলন কৰা নাছিল। আগতেই কৈছে, যেটো আপোনালোকে ইতিমধ্যে কৈছে, ইলেকশ্যনৰ আগতেই কৈছে যে আমি হিন্দুসকলৰ কাৰণে আমি ষ্টেপ ল'ম, কিবা এটা কৰিম, তেখেতে কৈছে। আৰু তাৰপিছত আমি জিকিছোঁ, ভাল চিটে জিকিছোঁ, চিট জিকাৰ কাৰণে কোৱা নাই, এইটো দায়িত্ব আমাৰ যিটো সংঘ পৰিয়াল বুলি আমি কওঁ, আমি আগৰ পৰাই কৈছোঁ, এইটো কোনো ৰাজনীতি নাই, আমি অপেনলি কৈছোঁ। আগতে ডিবেট হ'ব লাগিছিলে, আগতে কিয় ডিবেট হোৱা নাই? এটা হঠাৎ ক'ৰ পৰা আহি গ'ল যে কমিউনিষ্টসকলে দায়িত্ব ল'বই লাগিব। ভাৰত গভৰ্ণমেণ্টে লৈছে, আমাৰ চৰকাৰে লৈছে। আপুনি ক'ৰবাত শুনিছিল নে বিজেপিয়ে ক'ৰবাত মিটিঙত চিঞৰি চিঞৰি কৈছিল যে আমি হিন্দু বাংলাদেশী ৰাখিম, ৰাইজ ভোট দিয়ক, ৰাইজ ভোট দিয়ক, সেইবুলি নৰেন্দ্ৰ মোদীয়ে কৈছিলে ক'ৰবাত? আছিল ভিজন ডকুমেণ্টৰ পিছত লিখা আছে। বাংলাদেশী তেওঁলোকে ইয়াৰ পৰা বিদায় ল'ব লাগিব, এইটো ঘোষণাই আমি জানো। দ্বিতীয়তে হিন্দুবিলাক অনুপ্ৰৱেশকাৰী নহয়, কৈ লওক দিয়ক, তেওঁৰ মতে যদি যাবলগীয়া হয় তেতিয়াহ'লে এই বিধেয়কখনৰতো কোনো কামেই নাই। চাওক, এটা দুটা কথা আছে। চাওক, ছেপ্টেম্বৰ 2015 চনত ভাৰত চৰকাৰে দুখন এক্সিকিউটিভ ইনষ্ট্ৰাকশ্যন, যাক আমি আইনৰ ভাষাত ছাবৰ্ডিনেট লেজিছলেশ্যন বুলি কওঁ, আনিলে। এখন দি কি কৰিলে, পাছপৰ্ট এণ্ট্ৰি ইনটু ইণ্ডিয়া এখনৰ ৰুলছটো এমেণ্ড কৰিলে, আৰু আনখন হ'ল ফৰেনাৰ্ছ এক্টত যিখন ফৰেনাৰ্ছ অৰ্ডাৰ 1948 আছে সেইখন এমেণ্ডমেণ্ট কৰিলে। কৰি পেলাই ক'লে যে এইকেইখন দেশৰ পৰা পাকিস্তান, আফগানিস্তান, বাংলাদেশৰ যিসকল ধৰক হিন্দু বা খ্ৰীষ্টিয়ান বা জৈন বা যিসকল মাইনৰিটি আছে, তেওঁলোক যদি ভাৰতত আহে তেতিয়া তেওঁলোকক মানে ইলিগেল মাইগ্ৰেণ্ট বুলি ধৰা নহ'ব। সেইখন বলবৎ আছেই। তো গতিকে আজি যদি বাংলাদেশৰ পৰা ৰিলিজিয়াছ পাৰ্চিকিউশ্যন হৈ কিছু মানুহ আহে, তেওঁলোকে আহি পেলাই ক'ব পাৰিব যে আমি বাংলাদেশৰ পৰা আহিছোঁ, গতিকে তাহাঁতক আমি একচেপ্ট কৰিব লাগিব, হয়নে নহয়? আচ্ছা, এতিয়া কথা সেইটো এটা মানে ছাইড। আনটো হৈছে কি বিধেয়কখন। এই বিধেয়কখনত কি কোৱা হৈছে যে 31/12/14 আগৰ যিসকল মানুহ আহিব তেওঁলোকক আমি নাগৰিকত্ব দিম। এতিয়া অসমৰ আজি যিটো প্ৰেক্টিকেল যিটো চিটুৱেশ্যন, মই ইয়াতে এটা কথা আপুনি যদি কয়, আপুনি যিটো কৈছে যে নাগৰিকত্ব দিম ডাইৰেক্টলি, তেনেকুৱা নহয়। তাতে 6 বছৰ এতিয়া এমেণ্ডমেণ্ট কৰা হৈছে, নতুন যিটো মোতাত আছে আপুনি চাব পাৰে যে মিনিমাম 7 বছৰ যোনে আছে তেখেতসকলে এপ্লাই কৰিব পাৰিব, সেইটো কৈছে। ডাইৰেক্টলি চিটিজেনশ্বিপ দি দিব সেইটো কোৱা নাই, কিন্তু নেচাৰেলি চিটিজেনশ্বিপ এনেকে অভাৰনাইট দিয়া বস্তু নহয়, অভাৰনাইট দিয়া বস্তু আহিলে চিটিজেনশ্বিপটো অভাৰনাইট দিয়া বস্তু নহয়। গতিকে আইনত ব্যৱস্থা ৰখা হৈছে যে তেওঁলোকক চিটিজেনশ্বিপটো দিয়া হ'ব। আজি চাওক, আজি মই যেতিয়া এইটো অসম আৰু এটা চাওক, নহয় জানো ভাৰতবৰ্ষ আই ন, বাট আপুনি মোক এটা কথা কওকচোন, এই বাংলাদেশৰ যিখিনি মানুহ সেইখিনি সিহঁতে অসম বাদ দি পেলাই বেলেগত কেলৈ যাব?
আজি যেনেকৈ আফগানিস্তানৰ মানুহটোৱে তেওঁ যদি পাকিস্তান পাৰ হৈ আহে তেওঁ পাঞ্জাৱ বা ৰাজস্থান বা গুজৰাট বা মধ্যপ্ৰদেশত থাকিব ঠিক তেনেকৈ পাকিস্তানৰ পৰা মানুহটো অসমলৈ নাহে কিন্তু বাংলাদেশৰ পৰা মানুহটো হয় বংগ নহ'লে অসমতে আহিব গতিকে তেওঁ যিটো কৈছে যে 200 কিলোমিটাৰ মাত্ৰ আছে তাতে মুছলমান মানুহ আছে হিন্দু নাহিব এইবিলাক যদি সেইটোৱে হ'লহেঁতেন এই মানুহ নাহিলেহেঁতেন আপোনাক মই যে এটা কথা কওঁ আপুনি যেতিয়া NRC যেতিয়া ৰিজাল্টটো ওলাব নহয় তেতিয়া গম পাব অকল গুৱাহাটী চহৰত কিমান হিন্দু বেংগলী আহিছে 71ৰ পিছত অকল গুৱাহাটী মই বেলেগে বাদেই দিছোঁ মই কালি don't misunderstand me my thing is not directed against Hindu Bengali alone we are against all Bangladeshis whether he is Hindu or a Muslim মই এটা দেখাব খুজো আপোনালোকক এটা বস্তু দেখাব খুজো এই কিতাপটো হ'ল পাৰ্লিয়ামেণ্টৰ সব তথ্য আছে মানে কয় না বিভিন্ন দল সংগঠনে যে অসমত সব বাংলাদেশীবিলাক সোমাই গ'ল হিন্দু বাংলাদেশীৰ ক্ষেত্ৰত কয় তো মই এটা বাংলাদেশ 1964 এটা তথ্য দিছোঁ তেতিয়া হিন্দু বাংলাদেশীবিলাক যেতিয়া আহিছিলে এইটো ভাৰতবৰ্ষৰ ভাৰত গভৰ্ণমেণ্টৰ এটা কৰ্তব্য আছিলে সেই হিচাপে কেইটামান ষ্টেটৰ আপুনি জুম কৰি দেখুৱাই দিয়ক ইয়াতে দিয়া আছে যে অসমখন চাওক 15,000 ৰিফিউজি লোৱা হৈছিলে আৰু ইয়াত অকল মধ্যপ্ৰদেশ আছিলে 25,000 এইটো কি হিন্দু বাংলাদেশী হিন্দু বাংলাদেশী ইয়াত আছে একদম তথ্য আছে একদম পাৰ্লিয়ামেণ্টৰ তথ্য আছে মই এনে কোৱা নাই তো এই যে ইয়াত সব ষ্টেটবিলাকে ভাগাই লৈছিলে কাৰণ হিন্দু বাংলাদেশী আহিলেও সিহঁতে মহাৰাষ্ট্ৰত ক'ত সিহঁতৰ ডেষ্টিনেশ্যন জানে মধ্যপ্ৰদেশত ক'ত যাব লাগিব জানে সেইকাৰণে এই কথাটো ঠিক যে অসমতে আহিব সেইটো ঠিক নহয় কথাটো পাৰ্লিয়ামেণ্টৰ তথ্য তেওঁলোকে মধ্যপ্ৰদেশত আছে অসমৰ ভাৰত চৰকাৰে তেওঁলোকক মধ্যপ্ৰদেশত ৰিলোকেট কৰাইছে এইটো তেওঁলোকে নিজাববীয়াকে যোৱা নাই তেনেকে ধৰক আজি দিল্লীত আমাৰ এখন কি বুলি কয় বেংগলী এখন কি বেংগলী মানুহ খুব প্ৰধান জেগা আছে দিল্লীত চিত্তৰঞ্জন পাৰ্ক এতিয়া চিত্তৰঞ্জন পাৰ্কৰ মানুহখিনি তেওঁলোকে ডাইৰেক্ট অহা নাই তেওঁলোকে যেতিয়া বাংলাদেশ এৰি যেতিয়া আহিছিলে বা পাকিস্তান এৰি যেতিয়া আহিছিলে তেওঁলোকে কোৱা নাই যে আমি দিল্লীলৈ গৈ আছো তেওঁলোকক গভৰ্ণমেণ্টে ৰিলোকেট কৰিছিলে ঠিক তেনেকৈ কৰিছিলে কিন্তু তাৰ উপৰি যে অসমত আহিয়ে আছে সেইটো হিচাপটো কোনে ল'ব আজিলৈকে এইটো প্ৰুফ হোৱা নাই কিন্তু দাদা কেলে আহি আছে প্ৰুফ হোৱা নাই হৈছে কেলে NRC চলি আছে NRC উলিয়াব NRC আগত আপোনালোকে আজি জানে বৰাক ভেলীত 80% মানুহৰ হেৰি ডাটা নাই বৰাক ভেলীত 80% হিন্দু মানুহৰ ডাটা নাই 80% চৌধুৰী ডাঙৰীয়া মই নিজে NRCৰ লগত জড়িত বিভিন্ন বিষয়াৰ লগত এই দুদিনত কথা পাতিছোঁ শেহতীয়াভাৱে তেওঁলোকে কৈছে যে মুছলমানতকৈ হিন্দু লোকৰ ক্ষেত্ৰতে লিগেচি বিসংগতি আছে আৰু বহুতে তথ্য দিব পৰা নাই আৰু সেই কথাটো NRC যেতিয়া ওলাব এটা কথা স্পষ্ট হ'ব এটা কথা আছে এটা দাদা আমাক 2 মিনিট দিয়ক আমাক কিছুমান কথা ক'ব হয় কওক যেতিয়া আসাম একৰ্ড হ'ল চাওক কংগ্ৰেছৰ কি ইয়াতে মানে জালিয়াতি বুলি ক'ম কংগ্ৰেছৰ যেতিয়া হেৰি কৰিলে তেতিয়াৰ আছুৰ মোক ক'ব দিয়ক শুনাৰ পিছত আপুনি ক'ব মই সেইটো আপুনি শুনিব পৰা কথাটো তাৰপিছত আপুনি ক'ব যদি কিবা ক'বলগীয়া থাকে আসাম একৰ্ডটো হ'ল আসাম একৰ্ডটো আছু লিডাৰৰ লগত বহি কোনে কৰিছিলে কংগ্ৰেছ গভৰ্ণমেণ্টে কৰিছিলে কংগ্ৰেছ গভৰ্ণমেণ্টে কি কৰিলে 60-60ৰ পৰা 66ৰ পৰা আৰম্ভ কৰি 71 লৈকে এইখিনি যে আহিলে তেখেতসকলে আহি তেতিয়া ৰিফিউজি ষ্টেটাছ দিয়া হৈছিলে কিন্তু ৰিফিউজি ষ্টেটাছ দিয়াৰ পিছত নিয়ম আছে চিটিজেনশ্বিপ এক্ট আপুনি এডভকেট মানুহ আপুনি ক'ব পাৰিব নিয়ম আছে ফেৰৰ লগত কণ্টেক্ট কৰি ক'ব লাগিব যে মই বাংলাদেশৰ পৰা আহিছোঁ তেতিয়া তেখেতসকলে কৰা নাছিলে আৰু তেখেতসকলৰ নামবিলাক সেই সময়ত যেটো কেম্প কৰা হৈছিলে তা ৰেজিষ্টাৰ কৰা হৈছিলে কিন্তু মুছলমান মানুহৰ ক্ষেত্ৰত যেটো কৰা হোৱা নাছিলে যাৰ কাৰণে কি হয় দিয়াই নাই আৰু তেখেতসকলে আৰামত সেই হিন্দুখিনিৰ লগত সোমাই গৈছিলে তেতিয়া কিন্তু তেখেত আৰামত সেটেলমেন্ট লৈ ললে কোনো ক'ব যোৱা নাই যে মুছলমান আহা নাই মুছলমানো আহিছে মুছলমান বহুত আহিছে আৰু কন্টিনিউয়াছলি আহিছে আপোনালোকে কি কন্টিনিউয়াছলি আহিছিলে আচ্ছা হিন্দু মই কি বিচাৰিছে যদি বঙালী হিন্দু হয় নাই যেটো হিন্দু আপোনালোকে দেখা পায় 2014 লৈ কিয় যাব খুজি আছে মোক ক'ব দিয়ক যেটো বিসংগতি বুলি ক'লে আপুনি ক'লে 70 কথাটো শুনক না বাঙালী হিন্দু আহা নাই মই আইনৰ ভিত্তিত কৈছো দাদা মই এনে কোৱা নাই কোনে কি কৈছে মই তাত যাব নোখোজো মই তাত যাব নোখোজো মই আইনৰ ভিত্তিত কৈছো তেতিয়া 66 ৰ পৰা 71 লৈকে এই যে কেম্পৰ পৰা ৰেজিষ্টাৰ বিলাক চাই তেতিয়া কংগ্ৰেছ চৰকাৰ আমল চাই
হিন্দু বেংগলীবিলাকক আপোনাৰ বিদেশী বনাই দিলে, ডাউটফুল ভোটাৰ বনাই দিলে, ডিটেনশ্যন কেম্প বনাই দিলে, এইটো কংগ্ৰেছৰ কাৰণে হ'ল, কংগ্ৰেছৰ কাৰণে হ'ল। এইটোৰ কাৰণে 66ৰ পৰা 71 66ৰ পৰা 71 দাদা কোন মুখস্থ আপুনি বুজাই দিয়ক 66ত কি কোৱা হোৱা নাই ইলেক্ট্ৰাল ৰোল ডিভিজন এজিপি আৰু এটা কথা মুছলমানৰ ক্ষেত্ৰত কি হয় কংগ্ৰেছৰ দিনতো হৈছিল কমন কিছুমান লিগেসি ডটা বনাই লয় যেটো হিন্দু নোৱাৰে যেটো হিন্দু নোৱাৰে আৰু আপুনি যদি জানে ডাঙৰ কথা কৈছে ডাঙৰ কথা নেমবিলাক ডিফাৰেন্ট থাকে দাদা আপোনালোকৰ চৰকাৰ আছে আপোনালোকে লৈছে আপোনালোকে শুনক আপোনালোকে তাৰ চৰকাৰ আছে লৈছে তেনেকুৱা যদি তথ্য আৰু এইটো অসমৰ কাৰণে ভয়ংকৰ কৈছে আজি গোটেই অসমৰ এৰেষ্ট কৰক আজি গোটেই অসমৰ জনগণক কৈছো আজি যে পইণ্টৰ ওপৰত কথা হৈছে সেই কাৰণে এৰেষ্ট কৰক না ভাই অসমখন এৰেষ্ট কৰক আজি যদি বিপদত পৰিব জালিয়াতি কৰিছে বিপদত পৰিব এই পইণ্টৰ কাৰণে পৰিব অসমৰ ৰাইজে জানা উচিত এইটো অসমৰ ৰাইজে জানা উচিত জানিব লাগিব আপোনালোকৰ নিচিনা মানুহ কংগ্ৰেছৰ নিচিনা মানুহ অখিল গগৈৰ নিচিনা মানুহ জালিয়াতি কৰি আছে এৰেষ্ট কৰক মিসগাইড কৰি আছে জেলত দিয়ক না ভাই আপোনালোকে কয় জেলত দিয়ক আপোনালোকে ইয়াক সাপোৰ্ট কৰে লাজ লাগে এইবোৰ কথা কৈ মানুহক মিসগাইড নকৰিব লাজ আপোনালোকৰ লাগিব লাগে দুইতলীয়া কথা দুমুখীয়া চৰিত্ৰ আপোনালোকৰ দুমুখীয়া চৰিত্ৰ আপোনালোকে ভালখন ভংগ কৰিব আসুৰ নিচিনা আপোনালোকৰ নিচিনা দুমুখীয়া চৰিত্ৰ মিসগাইড কৰি আপোনালোকে ষ্টেচনত ক'লে আইএমডিটি বাঙালী হেই আইএমডিটি তো বাংলাদেশী যাব হেই আইএমডিটি আপোনালোকে বাংলাদেশী ৰঙা আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী থাকিব লাগে আপোনালোকে ঠিক 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 এক আপোনালোকে ৰেড কৰিলে আপোনালোকে মিসগাইড কৰি অসমৰ দল গোটেই ভাৰতবাসী দেখি আছে ধ্বংস কৰিলে লাজ থাকিব লাগে সাবধান হৈ যাওক আপোনালোকৰ নিচিনা নিলজ্জ অসমৰ ৰাইজে এইটো গম পাই আছে আপোনালোকৰ ষ্টেণ্ডত ঠিক 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 আপোনালোকৰ বিপদ হৈ গ'ল দুইজনে মোৰ মন্তব্য দুইজনে কাজিয়া কৰিলে কোনো একো নুশুনিলে কথাটো হ'ল এই যে হিলাদিত্যদেৱ বা ঘোষ ডাঙৰীয়াই স্ববিৰোধী কথা কিছুমান কৈ আছে ইয়াৰ অৰ্থ কি আমাৰ বৰুৱা ডাঙৰীয়াই মোক ক'ব দিয়ক না আপুনি কৈ এফালে এষ্টাব্লিছ কৰি আছে এফালে এষ্টাব্লিছ কৰি আছে যে বঙালী হিন্দু অহা নাই যদি আহাই নাই ভাই 71 পৰা 2014 লৈ কিয় যাব খোজা নাম্বাৰ 1 নাম্বাৰ 2 এটা গুৰুত্বপূৰ্ণ কথা যদি 2 মিনিট মোক সময় দিয়ে 1979 চনৰ পৰা আজিৰ দিনটোলৈ প্ৰায় 40টা বছৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহৰ মন মানসিকতাত মাত্ৰ সকলো জাতি জনগোষ্ঠীৰ মন মানসিকতাত মাত্ৰ এটাই শব্দ এটাই বিষয় সেইটো হ'ল বাংলাদেশী আৰু এই ইস্যুটোলৈ আমি আমাৰ বহুতো সময় শক্তি সামৰ্থ্য নষ্ট কৰিলোঁ আমাৰ উন্নয়ন প্ৰক্ৰিয়াক ব্যাকফুটত লৈ গ'লো অসমৰ সৰ্বস্তৰৰ মানুহে সকলো জাতি জনগোষ্ঠীৰ মানুহে বিচাৰিছিল যে ইয়াৰ এটা সকলোৰে গ্ৰহণযোগ্য সমাধান হওক আৰু অৱশেষত এনআৰসি প্ৰস্তুতকৰণ প্ৰক্ৰিয়াৰে এই বিষয়টোৰ এটা শেষ সমাধান সূত্ৰ উলিয়াব বুলি সকলোৱে আশা কৰিছিল কিন্তু এতিয়া এনআৰসি প্ৰস্তুতকৰণ প্ৰক্ৰিয়া যেতিয়া শেষ হওঁ সেই সময়ত এই ধৰণৰ অপচেষ্টাৰ দ্বাৰা এই বাংলাদেশী ইস্যুটোক বিদেশী ইস্যুটোক এটা নেভাৰ এণ্ডিং প্ৰচেছলৈ এটা পলিটিকেল পাৰ্টিবোৰৰ কাৰণে এটা ক্ষিৰতি গাই লৈ ৰূপান্তৰ কৰি পেলাই অসমৰ ডেভেলপমেণ্টক অনাগত দিনতো ব্যাকফুটত ৰখাৰ এটা সাংঘাতিক অপচেষ্টা চলি আছে এই কথাটো কিন্তু আমি সকলোৱে বুজি পোৱাটো উচিত বিজেপিৰ সকলো বিধায়কে কিন্তু এই আইনখনক সমৰ্থন জনোৱা নাই যিকেইটা সমষ্টিত দেখা গৈছে যে হিন্দু বাংলাদেশী নাই সেইকেইটা সমষ্টিৰ বিধায়কসকলে এইখনৰ বিধায়কসকলে বিৰোধিতা কৰিছে কাৰণ মুখৰে তেওঁলোকে খুলি ক'ব পৰা নাই যদিও বিজেপি বিধায়ক একাংশ বিধায়কৰ যি বক্তব্য সেই বক্তব্যৰ পৰা স্পষ্ট যে তেওঁলোকো সুখী নহয় যে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ ক্ষেত্ৰত কি কৈছিল কেইজনমান বিধায়ক আমি দেখুৱাই দিব বিচাৰিছোঁ মই দেখুৱাই ল'ব বিচাৰিছোঁ চাওক ইস্যুটো শেষ নহ'ব আৰু তেখেতসকলৰ মত প্ৰকাশ কৰিছে ইয়াৰ ওপৰতে বেছ কৰি পেলাই অসমৰ ভৱিষ্যত নিৰ্ণয় হ'ব দলৰ স্থিতি থাকিবই ৰাইজে যিহেতু আপত্তি কৰিছিল তাৰ বাবে দলে যদি চিন্তা কৰিবলগীয়া চিন্তা কৰিব ভৱিষ্যতে অসমৰ ভৱিষ্যতৰ বাবে ৰাইজৰ যি আশা আকাংক্ষা ৰাইজৰ যি তেওঁলোকৰ মতামত নিশ্চয় গভমেণ্টে সেইটো ভালকৈ অধ্যয়ন কৰিব ভালকৈ কথাবিলাক ল'ব চৰকাৰে ৰাইজৰ হিতৰ বিপৰীতে কেতিয়াও কাম নকৰে বুলি মোৰ বিশ্বাস জনপ্ৰিয় চৰকাৰ অসমত চলি আছে জনপ্ৰিয় চৰকাৰে যিটো জাতি মাটি ভেটি কাৰণে অংগীকাৰবদ্ধ কোনো কাৰণতে আপোচ নকৰিব বুলি মোৰ বিশ্বাস যি ধৰণে কেম্প কৰা হ'ল বা চেণ্টাৰ কৰা হ'ল যে গুৱাহাটীত হয় ময়ো অনুভৱ কৰোঁ যে যিটো শদিয়াৰ পৰা ধুবুৰীলৈকে যদি আমি চাওঁ স্বাভাৱিকতে আমি উজনি অসম নামনি অসম বা নৰ্থ বেংক এই ধৰণে আমি
এটা চেণ্টাৰ খোলাটো মই বিচাৰোঁ আৰু তেতিয়াহ'লে অসমৰ ৰাইজে আৰু ভালকৈ কথা ক'ব পাৰিব। আজি এই সাক্ষ্য গ্ৰহণ এদিন আজি সাক্ষ্য গ্ৰহণৰ সময়ছোৱাত ত্ৰিপুৰাৰ এগৰাকী নেত্ৰী অসমলৈ আহিছিল। তেওঁ দাবী কৰিছে যে যেতিয়া ত্ৰিপুৰা ভাৰতৰ অংগ আছিল প্ৰথম অৱস্থাত তেতিয়া তেওঁলোকৰ খিলঞ্জীয় বা স্থানীয় লোকৰ সংখ্যা আছিল 92% আৰু এতিয়া তেওঁলোকৰ সংখ্যা 19% হৈ গ'ল, যাৰ কাৰণে মানিকচৰৰ পৰা এটা বিপ্লৱ দেৱৰ নিচিনা তাত মুখ্যমন্ত্ৰী হ'ব পৰা হ'ল। আৰু কিন্তু তাত খিলঞ্জীয় বা যিখিনি জনজাতীয় লোক তেওঁলোক মুখ্যমন্ত্ৰী হোৱাৰ কোনো সপোন দেখিব নোৱাৰে, কাৰণ বিগত নিৰ্বাচনত দেখা গৈছিল 10খনমান আসনতে আচলতে জনজাতিৰ অধিকাৰ আছে। মই এই কমল নাৰায়ণ চৌধুৰীৰ ওচৰত যাব বিচাৰিছোঁ, মই যাম ৰামকৃষ্ণ। এই বস্তুটো অসমতো এতিয়া হ'ব বুলি বহুতে আশংকা ব্যক্ত কৰিছে, যদিহে হিন্দু বাংলাদেশীৰ আগমন ঘটে। অখিল গগৈয়ে কৈছে যে প্ৰতিটো সমষ্টিত 1.5 লাখমানকৈ হিন্দু বাংলাদেশী সোমাব, য'ত হিন্দু বাংলাদেশী হওক, হিন্দু মুছলমান বাংলাদেশী, তাৰ ফলত খিলঞ্জীয়ৰ অস্তিত্ব হেৰুৱাই পেলাব। কাইলৈ পঢ়িলেও অতনু ভূঞা কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব। চাওক, মানে অখিল গগৈয়ে যিটো ফিগাৰ দিছে সেইটো অলপ হয়তো ফিগাৰটো মই একমত নহয়, সেইটো নহ'ব পাৰে, তেওঁতো অতিৰঞ্জিত কৰিব পাৰে। কিন্তু এই বিধেয়কখন যদি পাছ হয়, ডেফিনেটলি আমাৰ যিটো ডেম'গ্ৰাফিক প্ৰফাইল যিটো অলৰেডি এইটো মানে বিনষ্ট হৈছে, সেইটো আৰু হ'ব। আমি যিটো ইংৰাজীত কম ফ্ৰম ফ্ৰাইং পেন টু দি ফায়াৰ, তেনেকুৱা অৱস্থা এটা হ'ব অসমৰ কাৰণে। গতিকে সেনেকুৱা কেতিয়াও হ'ব দিব নোৱাৰি। আৰু দৰকাৰ হ'লে আমি আইনৰ সহায় ল'ম, যেনেকৈ মই 6A চেলেঞ্জ কৰিছোঁ, মইতো কৰি আছোঁ কেছটো ছুপ্ৰিম কোৰ্টত, সেইটোও কৰিম। আৰু মই ভাবোঁ যে আমাৰ খুব ভাল লিগেল মানে গ্ৰাউণ্ড আছে টু চেলেঞ্জ দিছ। আৰু 6A যিটো আমাৰ পইণ্ট, একেটা পইণ্টেই হ'ব। কোনটো পইণ্ট? নাই, 6A যিটো আমি 6A যিটো চেলেঞ্জ কৰিছোঁ, যিটো গ্ৰাউণ্ড, সেই একেটা গ্ৰাউণ্ড ইয়াতো খাটিব। তাতো আমি কৈছোঁ যে আৰ্টিকল 29 ভায়োলেট হ'ব। আমাৰ ভাষা, আমাৰ সংস্কৃতি, আমাৰ পৰিচয় একোৱে নাথাকিব দেখোন। চাওক, এই কথাত মই মানে একমত নহয়, কাৰণে অসম আৰু ত্ৰিপুৰাৰ ক্ষেত্ৰৰ কথাটো বেলেগ। কিয় অসমৰ ব্ৰহ্মপুত্ৰ ভেলীত আপুনি বেংগলী সমাজক দেখিব, তেখেতসকলে কিন্তু অসমীয়া ভাষাটো একচেপ্ট কৰিছে, অসমীয়া কালচাৰ একচেপ্ট কৰিছে গোটেইখিনি। মোৰ পৰিয়ালৰ মোৰ ঘৰতো পৰিছে, গ্ৰেজুৱেটো হৈছে 2জন, মোৰ ঘৰৰ পৰা হৈছে। এইটো এছএমাইজেশ্যন প্ৰক্ৰিয়াটো গোটেই অসমৰ হিন্দু বেংগলীৰ ভিতৰত বহুত আগৰ পৰা আৰম্ভ হৈছে দাদা। কেতিয়াও ব্ৰহ্মপুত্ৰ ভেলীত আপোনালোকে এটা উদাহৰণ দেখাব পাৰিব যে হিন্দু বেংগলীবিলাকে এজিটেশ্যন কৰিছে যে বেলেগ ছেপাৰেট ষ্টেট লাগে, কেতিয়াবা কৈছে যে আমি বেলেগ পলিটিকেল পাৰ্টি কৰিম। যিকোনো পলিটিকেল পাৰ্টিৰ লগত অসমৰ যিটো এক্সিষ্টিং পলিটিকেল পাৰ্টি তাৰ লগত কিন্তু তেখেতসকলে মিলি আছে। কিন্তু অৰ্থাৎ ইয়াত য'ত অসমীয়া কালচাৰ, অসমীয়া ভাষা আপোনাৰ বেংগলী সমাজে একচেপ্ট কৰিছে, তাত ত্ৰিপুৰাৰ কথাটো কেনেকৈ আহি যায়? ত্ৰিপুৰাৰ কথাটো নাহে ইয়াত। ত্ৰিপুৰাৰ ক্ষেত্ৰত কিবা কাৰণত হৈ গ'ল তাতে। ত্ৰিপুৰা কেতিয়াবা এটা ডিষ্ট্ৰিক্টে আছিলে, কিবা কাৰণত হৈ গ'ল। তো সেই ক্ষেত্ৰতো আমি ক'ব পাৰোঁ চিলেটৰ ইতিহাস ইয়াতে আহি যাব। চিলেট কেতিয়াবা ভাৰতৰ অংগ আছিলে, তাৰপিছত সেইটো বাংলাদেশত গুচি গ'ল, তাৰপিছত হিন্দু বেংগলীবিলাকে কেনেকৈ টৰ্চাৰ্ড হ'ল এইটো চাব লাগিছিলে। তেতিয়া আমি চাব লাগিছিলে, আমাৰ অলপ কি চিম্পেথি নাই নেকি হিন্দু মানৱতাৰ ভিত্তিটো চাব লাগে, কোনো মানৱতাৰ কথা নকয়। বাংলাভাষী মানুহখিনি অসমীয়া মূল খুঁটিৰ লগত মিলি গৈছে, আপোনালোকে মিলিব পৰা নাই নেকি? চাওক, সেইটো ইতিহাসে ক'ব, অসমৰ মানুহে জানে। মই ইয়াত কোন জনগোষ্ঠীৰ মানুহে অসমীয়াক নিজৰ মাতৃভাষা হিচাপে গ্ৰহণ কৰিছে, অসমীয়া মাধ্যমত আজি কোন জনগোষ্ঠীৰ মানুহৰ ল'ৰা ছোৱালী পঢ়ি আছে দুৰ্গম চৰাঞ্চলত। আজি এখনো বঙালী মাধ্যমৰ বিদ্যালয় আপোনালোকে নাপায়। 25 লাখ মানুহ চৰাঞ্চলত বাস কৰে, কেইবা হাজাৰ প্ৰাথমিক বিদ্যালয়, মজলীয়া বিদ্যালয় এখনো নাপায়। আৰু কোন জনগোষ্ঠীৰ মানুহৰ বসতিস্থলত আজিও বঙালী মাধ্যমৰ বিদ্যালয়বোৰ চলি আছে, এইটো অসমৰ মানুহে জানে। মোৰ মতামত ৰাখি আছে, উইল গেট ইউৰ অপৰচুনিটি। দিছ ইজ সিম্পলি ইউৰ দিছ ইজ আনবিকামিং অফ এ পাৰ্সন লাইক ইউ। আপনি এটা পলিটিক্যাল পাৰ্টিক ৰিপ্ৰেজেন্ট কৰি আছে, বাৰে বাৰে কিয় ইন্টাৰফেয়াৰ কৰি আছে? মোক ক'ব দিয়ক, আপনি ক'ব ঘৰত আপোনালোকে বাংলা ভাষাত কথা পাতে। মুছলমান মানুহ ব্ৰহ্মপুত্ৰ
আমি অসমীয়াত কথা পাতো আপোনালোকৰ ঘৰত লীলবাগান দমকাত ব্লক দেখুৱাই দিম আপোনাক মোৰ চিধাচিধি বস্তু মোৰ চিধাচিধি ৰামকৃষ্ণ ঘোষ মোৰ চিধাচিধি ৰামকৃষ্ণ ঘোষ মোৰ চিধাচিধি ৰামকৃষ্ণ ঘোষ মোৰ চিধাচিধি প্ৰশ্ন যে তেওঁ যিটো চেয়াৰমেনে কৈছে যে মুছলিম অধ্যুষিত চহৰ অঞ্চলত যিমানবোৰ বিদ্যালয় আছে অসমীয়া মাধ্যমৰ বিদ্যালয় আছে কিন্তু য'ত বঙালী জনবসিত হৈ যায় জনবসিত তাত লগে লগে এখন বেংগলী স্কুল হৈ যায় অৰ্থাৎ তেওঁলোকে বঙালী ভাষাৰ প্ৰতি যে অসমীয়া মাধ্যমৰ যাব নিবিচাৰে এই অভিযোগ আজিকালি চেন্সাছে কয় বিভিন্ন তথ্যত কয় খালি বাংলা ভাষা নহয় অসমীয়া মিডিয়ামৰ স্কুলবিলাকো কমি আছে বাংলা ভাষাৰ স্কুলবিলাকো কমি আছে ইংৰাজী মাধ্যমত চবে গৈ আছে আজিকালি কোনো নতুন বেংগলী মিডিয়ামৰ মাধ্যমৰ স্কুল নুখোলে ব্ৰহ্মপুত্ৰ ভেলীত আপোনালোকে দেখাই দিয়ক ক'ত খুলি আছে আগতে হৈছিলে এটা সময় কিন্তু আজিকালি নহয় এইবিলাক গ'ল আৰু আমি অসমীয়া সেন্টিমেন্টত আছো আৰু আমি অসমীয়া সেন্টিমেন্ট লৈ থাকিম আৰু আমি অসমীয়া সেন্টিমেন্ট লৈ মৰিম আজি এইটো আমাৰ কমিটমেন্ট আৰু এই প্ল্যাটফৰ্মৰ পৰা আমি গোটেই অসমৰ বেংগলী সমাজৰ কাৰণে কৈ আছো কথা তেখেতসকলে জানে তেখেতসকলে বুজাব নালাগে তেখেতসকলে জানে কথা কিন্তু আপোনালোকে মিছলিড নকৰে এটা উত্তৰ দি আপোনালোকে এইবিলাক মেৰা উত্তৰ দিয়ে লোকপ্ৰিয়লত মাতৃভাষা কি বুলি লিখে আপোনালোকৰ জনগোষ্ঠী সেইটোতো আপোনালোকে পলিটিক্স কৰে না এইটো সবে জানে আপোনালোকে লিখে শুনক এই কথাটো দি তো আপোনালোকে লিখিবলৈ কিয় টান পায় লিখিবলৈ কিয় টান পায় আজি আমি লিখিম না 34% আমি লিখি দিম বঙালী মাতৃভাষা 21ত আহিব দিয়ক আমি লিখি দিম 34% ডাঙৰ কথা নহয় আমি লিখিম আজিলৈ লিখা নাই আপোনালোকে তো ৰাজনীতি কৰিলে লিখিব আপোনালোকে এইটো লৈ তো ৰাজনীতি কৰিলে এখন ডিস্ট্ৰিক্ট ঠিক মই হৈছে আপোনালোকে সময় হৈছিল মোৰ সময় আপোনালোকে অসমীয়া কালচাৰে ৰাখা নাই বিৰাজমান আমাৰ বিৰাজমান অসমীয়া কালচাৰে নাৰাখে বিৰাজমান যে এটা প্ৰশ্ন আহিছে যে দ্বিতীয় সংসদীয় কমিটিয়ে ব্ৰহ্মপুত্ৰ উপত্যকাত এদিন শুনানি ল'লে আৰু বৰাকত দুদিন ল'ব আৰু বৰাকত অসমত যিমান সংগঠনক স্মাৰকপত্ৰ দিব লাগিছিল তাতকৈ বৰাকত সংখ্যা ডাবুল এই প্ৰসংগত কি ক'ব বিচাৰে নহয় সেইটো কথা ঠিক যে আমাৰ ইয়াতে তেওঁলোকে আৰু বঢ়াব লাগিছিলে উজনি পিনেও যাব লাগিছিলে তাৰপিছত আপোনাৰ ব্ৰহ্মপুত্ৰ সিপাৰেও যাব লাগিছিলে এনেকৈ কেইবাভাগতো যাব লাগিছিলে কিন্তু তেওঁলোকে কৈছে যে সময় কম হৈছে ঠিক আছে তাৰ কাৰণে আমি যাব পৰা নাই তেওঁলোকে বৰাক ভেলীত কালি পৰহি তেওঁলোকে তাত থাকিব এইটো কথা তেওঁলোকে যুক্তি সহকাৰে ক'বলৈ চেষ্টা কৰিছে ঠিক আছে কমলনাথ চৌধুৰী মোৰ শেষ প্ৰশ্ন যে এই সমগ্ৰ ইস্যুটোত আপুনি কি দেখিছে মই নিৰপেক্ষ এজন অধিবক্তা হিচাপে সাধাৰণ নাগৰিক হিচাপে নিৰপেক্ষ হৈছে বিজেপি সমগ্ৰ বিষয়টোত অসমত লাভান্বিত হ'ব নে ক্ষতিগ্ৰস্ত হ'ব যেন লাগিছে মই ভাবোঁ লং ৰাণত ক্ষতিগ্ৰস্ত হ'ব কাৰণ তেওঁলোকে অসমীয়া মানুহক মানে বিশ্বাসঘাতকতা কৰিছে কাৰণ বহুত আশা লৈ মানুহে এইবাৰ কাৰণ অগপয়টো যি ঠগিলেই এইবাৰ ভাবিছিলে যে ঠগিছে আপোনালোকে পূৰা ঠগিছে আপোনালোকে একোৱে কৰা নাই বেয়া নাপাব শৰ্মা ডাঙৰীয়া আপোনালোকে একোৱে কৰা নাই প্লিজ অসমৰ মানুহে দেখিছে হোৱা নাই আৰু ঠগবাজি কৰা ঠগিছে আপোনালোকে ঠগিছে বহুত ডিফাৰেঞ্চ আছে ঠিক আছে ঠগবাজিটো নহ'লে আপোনালোক অকৰ্মণ্য আপোনালোকে নাজানে কাম কৰিব কেলেকে দুটাৰ ভিতৰত এটা এইটো এটা কামৰ কথাটো আৰু আনটো হ'ল ডাইৰেকশ্যন আছে আইন কানুন আছে আপুনি বেআইনী কামো কৰিব নোৱাৰে ঠিক আছে আপোনালোকে স্বাক্ষৰ নকৰিলেহেঁতেন কিয় অসম স্বাক্ষৰ নাথাকিলে আজি অৱস্থাত কি হৈছে আজি মোক কওকচোন কেনেকে আমি লাভৱান হৈছো লাভৱান আমি হৈছো কিয় লাভৱান কৰি পেলাই বিদেশীক আমি নাগৰিক কৰিছো NRC কৰি পেলাই বহুত বিদেশী মানুহ এতিয়া নাগৰিক হ'ব নহয় NRCৰ কথাটো সেইটো মোৰ বিষয় হোৱাই নাই সামৰিব ওলাইছোঁ মই এটা কথাই ক'ব ওলাইছোঁ অসমৰ যিটো এতিয়া প্ৰেক্টিকেল যিটো পৰিস্থিতি তাতে এইবিলাক আইন চাইনতো কথা প্ৰশ্নই নুঠে এতিয়া অসমৰ মানুহে ভালকৈ লাগিব লাগে যাতে আমি 51 ভিত্তি কৰি পেলাই আমি বিদেশীবিলাকক চিনাক্ত কৰিব পাৰোঁ কৰি পেলাই তেওঁলোকৰ নাম চাম ইলেক্ট্ৰেল লৰ পৰা কাটিব লাগে তেওঁলোকৰ পৰা পলিটিকেল পাৱাৰটো কাটি দিব লাগে তেতিয়াহে যদি আমি অসম হিচাপে জীয়াই থাকিব সেইটো বেলেগ বিষয় এটা আৰু তেওঁলোকক ৱৰ্ক পাৰমিশ্যন আমি দিব লাগিব সকলোকে ধন্যবাদ জনাই মই সময় শেষ হৈছোঁ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ শুভৰাত্ৰি